যোৱা ক্লাছত আমি ইউনিট 2 আলোচনা কৰি আছিলোঁ আৰু এই ইউনিট 2 তোমালোকে গোটেইখিনি কথা ইতিমধ্যে জানিব পাৰিলা। প্ৰথমটো হ'ল যে পৰিচয়, সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ প্ৰকৃতি, নেচাৰ অফ ছচিয়লজি এণ্ড ছ'চিয়েল এন্থ্ৰপলজি। তাৰপিছত আমি আলোচনা কৰিছিলোঁ সমাজতত্ত্বৰ উত্থান আৰু ইতিহাস, এমাৰ্জেঞ্চ অফ হিষ্ট্ৰী অফ ছচিয়লজি। নেক্সট আমি কৰিছিলোঁ সমাজ নৃতত্ত্বৰ উদ্ভৱ আৰু ইতিহাস, এমাৰ্জেঞ্চ এণ্ড হিষ্ট্ৰী অফ ছচিয়েল এন্থ্ৰপলজি। তাৰপিছত আমি আগবাঢ়িছিলোঁ সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ সাদৃশ্যৰ বিষয়ে, দ্য চিমিলাৰিটিজ বিটুইন ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি। ইয়াত বিভিন্ন পইণ্ট আছিলে, কি কি দিশত সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ সাদৃশ্য আছে, সেইবোৰ মই ইয়াত 10টা পইণ্ট তোমালোকক দি দিছিলোঁ আৰু আমি ইতিমধ্যে এইখিনি বিষয়ে আলোচনা কৰিছিলোঁ। পইণ্টকেইটা আছিলে মানৱ সমাজৰ অধ্যয়ন, সামাজিক অনুষ্ঠানৰ সৈতে সম্পৰ্কিত, সামাজিক আচৰণৰ অধ্যয়ন, বৈজ্ঞানিক দৃষ্টিভংগী, সংস্কৃতিৰ প্ৰতি আগ্ৰহ, সামাজিক পৰিৱৰ্তনৰ অধ্যয়ন, একেধৰণৰ গৱেষণা পদ্ধতিৰ ব্যৱহাৰ, তুলনামূলক দৃষ্টিভংগী, আন্তঃশাখাৰ সম্পৰ্ক আৰু সাধাৰণ লক্ষ্য। এইকেইটাৰ দিশত সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্ব কিদৰে ইটোৰ লগত ইটো ওতঃপ্ৰোতভাৱে জড়িত, সেই বিষয়ে আমি আমাৰ আগৰটো ক্লাছত আলোচনা কৰিছিলোঁ। তাৰপিছত আমি আলোচনা কৰিছিলোঁ সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ বৈসাদৃশ্য, কি ডিফাৰেঞ্চ আছে দুটাৰ মাজত, কিয় আমি সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বক পৃথকভাৱে আলোচনা কৰোঁ। এতিয়া ইয়াত আমি পাৰ্থক্যৰ ভিত্তি কিছুমান মই দি দিছিলোঁ যাতে তোমালোকে সহজে মনত ৰাখিব পাৰা, সেইকাৰণে এনেকৈ মই এখন টেবুলাৰ ফৰ্মত তোমালোকক গোটেই পইণ্টখিনি বনাই দিছিলোঁ। পাৰ্থক্যৰ ভিত্তিবিলাক আমি কিহত উলিয়াইছিলোঁ, কি কি ক্ষেত্ৰত, অৰ্থ, অধ্যয়নৰ কেন্দ্ৰবিন্দু, পৰিসৰ, বিশ্লেষণৰ একক, গৱেষণা পদ্ধতি আৰু অভিমুখ। যিখিনি আমি ইংৰাজী টাৰ্মবোৰ আমি এনেকৈ ল'ব পাৰোঁ, মিনিং, ফ'কাছ অফ ষ্টাডি, তাৰপিছতে আমাৰ আছে স্ক'প, ইউনিট অফ এনালাইচিছ, তাৰপিছত আছিলে ৰিচাৰ্চ মেথড, তাৰপাছত অভিমুখ মানে অৰিয়েণ্টেশ্যন, আৰু ইয়াৰ পিছত আমি পাইছিলোঁ অধ্যয়নৰ প্ৰকৃতি, দ্য নেচাৰ অফ ষ্টাডি, তাৰপিছত আমি পাইছিলোঁ উদ্দেশ্য, অবজেক্টিভছবোৰ, আৰু ঐতিহাসিক বিকাশ, হিষ্টৰিকেল ডেভেলপমেণ্ট, আৰু প্ৰণালী এপ্ৰ'চ। এই গোটেইখিনি বস্তু, এই 10টা পইণ্ট সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বক কেনেদৰে পৃথক কৰিছে সেই সম্পৰ্কে আমি বহলাই আলোচনা কৰিছিলোঁ। তাৰপিছত আমি বিভিন্ন প্ৰশ্নবোৰ পাইছিলোঁ, এই প্ৰশ্নবোৰ মই তোমালোকক বুজাই দিছিলোঁ, আৰু ইয়াৰ যিটো 3 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰসংগত সমাজতত্ত্ব আৰু সামাজিক নৃতত্ত্বৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা, ডিছকাছ দ্য ৰিলেশ্যনশ্বিপ অফ ছচিয়লজি এণ্ড ছচিয়েল এন্থ্ৰপলজি উইথ স্পেচিয়েল ৰেফাৰেঞ্চ টু ইণ্ডিয়া। এই কথাখিনি উত্তৰবোৰ কেনেদৰে লিখিব লাগে, ইয়াত বহুকেইটা পইণ্ট আছিলে, 5টা পইণ্ট আমি লৈছিলোঁ, আৰু এই 5টা পইণ্টৰ ভিত্তিত এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ লিখিব লাগে সেই বিষয়ে মই তোমালোকক শিকাই দিছিলোঁ যোৱাটো ক্লাছত। এবাৰ মই পইণ্টকেইটা কৈ দিছোঁ, চাগে তোমালোকৰ মনত পৰিব। প্ৰথম পইণ্টটো আছিল জাতি ব্যৱস্থাৰ অধ্যয়ন, ষ্টাডি অফ কাষ্ট ছিষ্টেম। 2 নম্বৰ প্ৰশ্নটো আছিল জনজাতিৰ অধ্যয়ন, ষ্টাডি অফ ট্ৰাইবছ। 3 নম্বৰ পইণ্টটো আছিল ভাৰতীয় সমাজৰ বৈচিত্ৰ্য, ডাইভাৰ্চিটি অফ ইণ্ডিয়ান ছ'চাইটি। তাৰপিছত আমি পাইছিলোঁ গ্ৰাম্য সমাজৰ অধ্যয়ন, ষ্টাডি অফ ৰুৰেল ছ'চাইটি, আৰু 5 নম্বৰ পইণ্টটো আছিল ছ'চিয়েল চেঞ্জ এণ্ড মডাৰ্ণাইজেশ্যন। এইকেইটা পইণ্টৰ ভিত্তিত আমি 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো কেনেদৰে লিখিব লাগে সেই কথাটো মই তোমালোকক মানে ডিটেইলকৈ বুজাই দিছিলোঁ যোৱা ক্লাছত। তাৰ লগত তোমালোকে দেখিছা মই তলত NB বুলি কৈ GS ঘোৰ্জে, MN শ্ৰীনিবাস, NK বসু, SC ডুবে, এই মহাপণ্ডিতসকলৰ, ভাৰতীয় পণ্ডিতসকলৰ বিষয়ে তোমালোকৰ নামকেইটা মই দিছিলোঁ। কিয় দিছিলোঁ যে GS ঘোৰ্জে তোমালোকে উত্তৰটো লিখোঁতে আৰম্ভণিত এইখিনি বস্তু এড কৰিব পাৰিবা, এখেতসকলৰ নামবোৰ এড কৰিলে উত্তৰটো আৰু বেছি ভাল হ'ব। তেওঁ আছিলে কোন, তেওঁ জনজাতি আৰু সংস্কৃতি অধ্যয়নৰ ওপৰত গুৰুত্ব দিছিল, GS ঘোৰ্জে। 2 নম্বৰত কৈছিলোঁ MN শ্ৰীনিবাস, তেওঁ ভাৰতৰ গাঁওসমূহ অধ্যয়ন কৰিবলৈ নৃতাত্ত্বিক ক্ষেত্ৰৰ অধ্যয়ন ব্যৱহাৰ কৰিছিল, আৰু সংস্কৃতিকৰণ আৰু পশ্চিমীয়াকৰণৰ দৰে ধাৰণাবিলাকৰ প্ৰৱৰ্তন কৰিছিল কোনে, MN শ্ৰীনিবাসে। তাৰপিছত আমি আলোচনা কৰিছিলোঁ যে NK বসু,
এন.কে. বসুৱে কি কৰিছিল তেওঁ ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ অধ্যয়নত উল্লেখনীয় অৱদান আগবঢ়াইছিল তাৰপিছত তোমালোকে মেনশ্যন কৰিবা এছ.চি. ডুবেৰ নাম তেওঁ ভাৰতীয় পণ্ডিত আছিল তেওঁ গুৰুত্বপূৰ্ণ কাম্য অধ্যয়ন চলাইছিল আৰু সমাজ বিজ্ঞান তথা নৃতত্বৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ দিশসমূহৰ ওপৰত তেওঁ আলোকপাত কৰিছিল এই কথাখিনি যদি তোমালোকে এই 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰত আৰম্ভণিতে বা শেষৰ ফালে সামৰণি হিচাপে বা প্ৰথমতে ইন্ট্ৰডাকশ্যনত তোমালোকে ভৰাই দিব পাৰা তোমালোকৰ উত্তৰটো আৰু বেছি সুন্দৰ হ'ব গতিকে এইখিনি কথালৈকে আমি যোৱাটো ক্লাছত আলোচনা কৰিছিলো মই এবাৰ তোমালোকক ৰিক্যাপ কৰি দিলো যাতে তোমালোকৰ কথাখিনি মনত পৰে ঠিক আছে এতিয়া আমি আজি আগবাঢ়িম আমাৰ পিছৰটো ইউনিট সেইটো হ'ল ইউনিট 3 সমাজতত্বৰ আন মনোবিজ্ঞানৰ সৈতে কেনেকুৱা সম্পৰ্ক ৰিলেশনশ্বিপ অফ সোশিয়োলজি উইথ সাইকোলজি ওকে এইখিনি কথা আমি আজি আলোচনা কৰিম সোশিয়োলজি আৰু সোশ্যাল এন্থ্ৰোপলজিৰ বিষয়ে আমি ইউনিট 2 আলোচনা কৰিলো এতিয়া সমাজতত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্কে আমি এইটো ইউনিটত আলোচনা কৰিম আৰু এই ইউনিটটো শেষ হোৱাৰ পিছত তোমালোকে কি কথা তোমালোকৰ বুদ্ধগম্য হ'ব বা তোমালোকে শিকিব পাৰিবা সেইকেইটা পইণ্ট তোমালোকক মই ইয়াত দি দিছো তোমালোকে মনত ৰাখিবা গতিকে এই ইউনিটটোত আমি এই পইণ্টখিনি কভাৰ কৰিম গোটেইখিনি আমি সামৰি ল'ম প্ৰথম পইণ্টটো হ'ল সমাজতত্ব আৰু মনোবিজ্ঞানৰ সংজ্ঞা দিয়া after the completion of this unit you will be able to define sociology and psychology দ্বিতীয়তে সমাজতত্ব আৰু মনোবিজ্ঞানৰ প্ৰধান দিশবোৰ ব্যাখ্যা কৰা so you will be able to explain the major concerns of sociology and psychology তিনি নম্বৰতে সমাজতত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক ব্যাখ্যা কৰিবলৈ সক্ষম হ'বা you will be able to describe the relationship between sociology and psychology তাৰপিছত সমাজতত্ব আৰু মনোবিজ্ঞানৰ ধাৰণাসমূহ যেতিয়া একেলগে প্ৰয়োগ কৰা হয় তেতিয়া কেনেকৈ সমাজতাত্ত্বিক সামাজিক মনোবিজ্ঞান নামৰ এক নতুন বিষয়ৰ জন্ম হয় যিয়ে ব্যক্তিৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত সমাজৰ প্ৰভাৱ বুজাত সহায় কৰে সেই বিষয়ে তোমালোকে ব্যাখ্যা কৰিব পাৰিবা so you will be able to explain how the concept of sociology and psychology when applied together gave birth to a new discipline called sociological social psychology to understand the impact of society on individual relationship তাৰপিছত তোমালোকে পাবা সামাজিক মনোবিজ্ঞানৰ ঐতিহাসিক বিকাশৰ পথ অনুসৰণ কৰিব পাৰিবা so you will be able to trace the historical development of social psychology then after that সামাজিক মনোবিজ্ঞানৰ ব্যৱহৃত সমাজতত্ত্বৰ ধাৰণা আৰু পদ্ধতিসমূহ বুজিব পাৰিবা so you will be able to understand the concept and method of sociology used in social psychology গতিকে ইউনিট 3 তোমালোকে 1 2 3 4 5 6 এই ছটা পইণ্টৰ ওপৰত বেছ কৰি বহুখিনি জ্ঞান লাভ কৰিব পাৰিবা তোমালোকে বুজি পাবা আৰু এইখিনি বস্তু তোমালোকে ফোকাস কৰিব পাৰিবা ঠিক আছে এতিয়া আমি পিছৰ এখন স্লাইডলৈ আহিছো ইয়াতো আমি কি পাইছো যে প্ৰথমতে যেনেকৈ আগৰটো ইউনিটত আমি পৰিচয় তাৰপিছত আমি সংজ্ঞাবোৰ পাইছিলো প্ৰথমতে আমি পৰিচয় অৰ্থাৎ ইন্ট্ৰডাকশ্যন পাৰ্টৰ পৰা আৰম্ভ কৰিব পাৰো এতিয়া পৰিচয় পাৰ্টত আমি কি আলোচনা কৰিম যে সকলো প্ৰাণীৰ ভিতৰত কেৱল মানুহৰ চিন্তা কৰা আৰু পৰিৱেশৰ সৈতে সমাযোজন কৰাৰ ক্ষমতা আছে মানুহৰ লগতে অন্যান্য জীৱ এখন পৃথিৱীত আছে লিভিং বিং আছে কিন্তু মানুহ অন্যান্য জীৱ-জন্তুতকৈ কিয় পৃথক কাৰণ মানুহে চিন্তা কৰিব পাৰে মানুহে পৰিৱেশৰ সৈতে সমাযোজন কৰিব পৰা ক্ষমতা আছে মানুহৰ বুদ্ধি আছে মানুহে চিন্তা কৰিব পাৰে মানুহৰ কল্পনা শক্তি আছে মানুহে সময়ৰ লগত কিদৰে খোজ মিলাব লাগে সেইবোৰ তেওঁলোকে বুজি পায় গতিকে এই ক্ষেত্ৰত মানুহ আৰু অন্যান্য জীৱ-জন্তুক আমি পৃথক কৰিব পাৰোঁ একদম প্ৰথম ইউনিট যেতিয়া আমি আলোচনা কৰিছিলো তেতিয়াও এই বিষয়ে তোমালোকক মই কিছু কথা কৈছিলো গতিকে মানুহ বেলেগ জন্তুৰ পৰা কিয় পৃথক কাৰণ তেওঁলোকে পৰিৱেশৰ সৈতে সমাযোজন কৰিব পাৰে কেনেকৈ পৰিৱেশৰ লগত এডজাষ্ট কৰিব লাগে সেয়া তেওঁলোকে জানে গতিকে মানৱ সমাজৰ বিকাশৰ লগে লগে মানুহৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপসমূহ বুজিবলৈ আৰু লিপিবদ্ধ কৰিবলৈ মনীষীসকলে প্ৰণালীবদ্ধ প্ৰচেষ্টা চলাই আহিছিল সময় আৰু স্থানৰ বিভিন্ন প্ৰেক্ষাপটত মানুহৰ প্ৰকৃতি আৰু সম্পৰ্ক বুজি পোৱাৰ এই অনুসন্ধানে সমাজতত্ত্ব মনোবিজ্ঞান আৰু ইতিহাসৰ দৰে শৈক্ষিক শাখাসমূহৰ জন্ম দিছিল এতিয়া কথা হ'ল
মানুহ যিহেতু সামাজিক জীৱ আৰু এখন সমাজ পাতি বাস কৰে, গতিকে মানৱ সমাজৰ কি হৈ যায়, সেই সমাজবিলাকৰ নিয়ম নীতি ধৰণ কৰণ জীৱন নিৰ্বাহ প্ৰক্ৰিয়া প্ৰয়োজন ইত্যাদিবোৰ কি হৈ থাকে সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহি আছে। সেই অতীজৰ পৰা আজি বৰ্তমানলৈকে এটা দীৰ্ঘ প্ৰক্ৰিয়াৰ মাজেৰে মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি হৈছে। গতিকে এই সলনিটো হৈছে বুলি ক'লে আমি কি বুজি পাওঁ, যে আমাৰ গোটেই সমাজখনৰ পৰিৱৰ্তন হৈছে, সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে। গতিকে কিদৰেনো এই সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ল, সেই কথাবিলাক বিভিন্ন মনীষীসকলে সময়ে সময়ে কি কৰি আহিছে, পদ্ধতিগতভাৱে আলোচনা কৰি আহিছে তেওঁলোকে। আৰু এইবিলাক তেওঁলোকে কিছুমান পুথিও লিখিছে, আৰু সেই পুথিবোৰতো তেওঁলোকে মানুহৰ যিটো পৰিৱৰ্তন, ইভলিউশ্যন অফ হিউমেন বিং, এই গোটেই কথাবোৰ তেওঁলোকে খুব সুন্দৰকৈ প্ৰণালীবদ্ধভাৱে তেওঁলোকে লিপিবদ্ধ কৰি আহিছে। আৰু এইবিলাকৰ পৰাই পিছত তেওঁলোকৰ যিবিলাক নতুন নতুন যিবিলাক সমাজবিদ পণ্ডিত আছে, তেওঁলোকেও কি কৰিলে, এইবিলাকৰ সেই পুৰণা যিবোৰ তেওঁলোকে লিখি থৈ যোৱা পুৰণি আগৰ পণ্ডিতসকলে যিবোৰ লিখি থৈ গৈছে, লিপিবদ্ধ কৰিছে, তেওঁলোকৰ অধ্যয়নৰ পৰা তেওঁলোকে আকৌ নতুনকে অধ্যয়ন কৰি নতুন ব্যৱস্থাৰ সৈতে খাপ খোৱাকৈ পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ ওপৰত তেওঁলোকে কি কৰিছে, নতুন নতুন অধ্যয়ন আৰম্ভ কৰিছে। গতিকে এইবিলাকৰ ফলতে কি হৈছে, সমাজতত্ত্ব, মনোবিজ্ঞান, ইতিহাস আদিৰ নিচিনা বিভিন্ন ধৰণৰ বিষয়সমূহৰ সৃষ্টি হৈ আহিছে। এইবিলাকক শৈক্ষিক শাখা বুলিও কোৱা হয়। এইবোৰ নতুন নতুন শাখাবিলাকৰ জন্ম হৈ আহিছে। এতিয়া আমাৰ মনত প্ৰশ্ন হয় যে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ তাত্ত্বিক ভিত্তিৰ মাজত কোনো পাৰস্পৰিক সম্পৰ্ক আছে নেকি? আমাৰ মনত এইটো প্ৰশ্ন আহিব এইটো ইউনিটত, যে ছচিয়লজি আৰু চাইকলজিৰ বিষয়ে যে আমি কৈছো, দুটাৰ মাজত কিবা সম্পৰ্ক আছে নে পাৰ্থক্য আছে, এই কথাটো আমি কিয় আমাৰ মনত উদ্ভৱ হ'ল, যেতিয়া আমি এই দুইটা বিষয়ৰ তাত্ত্বিক যিটো পৰ্যালোচনা, সেই তাত্ত্বিক পৰ্যালোচনাবিলাক আমি অধ্যয়ন কৰো। অৰ্থাৎ যিটো থিয়ৰিটিকেল যিটো বেছ দুইটা ছাবজেক্টৰে, সেই বেছবিলাকৰ মাজত কিবা পাৰ্থক্য আছে নেকি বা পাৰস্পৰিক সম্পৰ্ক আছে নেকি, এই ধৰণৰ কথাবিলাক যেতিয়া পণ্ডিতসকলৰ মনত উদ্ভৱ হয় বা আমাৰ নিচিনা অধ্যয়নৰত মানুহবিলাকৰ মনত প্ৰশ্ন জাগৰিত হয়, এইটো সময়ে সময়ে কিন্তু এই ধৰণৰ প্ৰশ্নবোৰ মনলৈ আহি থাকে। গতিকে সামাজিক মনস্তাত্ত্বিক পৰিঘটনাবোৰ ভালদৰে বুজি পাবলৈ এই দুইটা শাখাক একত্ৰিত কৰিব পৰা যাবনে, এই কথাও আমাৰ মনলৈ প্ৰশ্ন আহে। গতিকে যদি ছচিয়লজি আৰু সমাজ বিজ্ঞান দুটা বেলেগ বেলেগ বা পৃথক শাখা, তেতিয়াহ'লে দুটাৰ মাজত সম্পৰ্ক ৰক্ষা কৰিব পৰা যায় নেকি, যিহেতু দুইটাই মানুহৰ লগত জড়িত। মানুহৰ আচৰণ, মানুহৰ চিন্তা শক্তি, মানুহৰ ব্যৱহাৰ, মানুহৰ দৃষ্টিভংগী ইত্যাদিবিলাকৰ লগত যিহেতু সমাজ বিজ্ঞানো সমাজতত্ত্বও জড়িত আৰু মনোবিজ্ঞানো জড়িত। গতিকে এই দুইটা শাখাক আমি একত্ৰিত কেতিয়াবা কৰিব পাৰিম নেকি? এই ইউনিটৰ পৰা আমি সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ প্ৰকৃতিৰ লগতে সামাজিক মনোবিজ্ঞানৰ বিষয়বস্তু বুজি পাবলৈ সক্ষম হ'ম। গতিকে এই ইউনিটত আমি কি শিকিব পাৰিম, যে দুইটাৰ আচলতে নেচাৰবোৰ কেনেকুৱা। ইয়াত আমি এটা নতুন বস্তু পালো, সেয়া হ'ল যে সামাজিক মনোবিজ্ঞানৰ বিষয়বস্তু আমি জানিব পাৰিম। সামাজিক মনোবিজ্ঞান আমি জানো কি, সমাজতত্ত্ব আমি কি জানো। গতিকে ইয়াত আমি এটা নতুন বস্তু শিকিব পাৰিম, সেয়া হৈছে সামাজিক মনোবিজ্ঞান। সামাজিক মনোবিজ্ঞান বুলিলে আমি কি বুজি পাওঁ? নিশ্চয় দুইটা বিষয়ৰ মাজত আমি দুইটা বিষয়ক একত্ৰিত কৰি আমি এটা নতুন ধৰণৰ ধাৰণা এটা লাভ কৰিব পাৰিম। এই বিষয়ে আমি এই ইউনিটত জানিব পাৰিম। এইখিনি এতিয়া আমি আগবাঢ়ো সমাজতত্ত্বৰ প্ৰথমতে সংজ্ঞালৈ, দ্য ডেফিনেশ্যন অফ ছচিয়লজি। আমি আগতে পাইছো, তথাপি দুইটাৰ মাজত যিহেতু আমি তুলনামূলক এটা অধ্যয়ন কৰিম, গতিকে আমি কেইটামান খুব উল্লেখযোগ্য সংজ্ঞাৰ ওপৰত ভিত্তি কৰি এই আলোচনাখিনি আগবঢ়াম। প্ৰথমতে আছিলে যে সমাজতত্ত্ব শব্দটো পোনপ্ৰথমে কোনে আৰম্ভ কৰিছিল? আমি পাইছো আগতে অগষ্ট কোটে, আৰু বহুতে তেওঁক কমটে বুলি কয়, যিহেতু ইংলিছত তাৰ স্পেলিংটো COMTE। গতিকে অগষ্ট কোটে, যাক সমাজতত্ত্বক তেওঁক কি বুলি কোৱা হয়? বৃত্তি বুলি কোৱা হয়। তেওঁ সমাজতত্ত্বৰ বিষয়বস্তু দুটা ভাগত বিভক্ত কৰিছে: সামাজিক স্থিতি বিজ্ঞান, ছ'চিয়েল ষ্টাটিক, আৰু সামাজিক গতি বিজ্ঞান, ছ'চিয়েল ডাইনেমিক। দুটা ভাগত বিভক্ত কৰি থৈ গৈছে। এটা ষ্টেটিক মানে স্থিতি, মানে ষ্টাটিক মানে স্থিতি এটা জেগাত থাকে, বা সামাজিক গতি বিজ্ঞান, ছ'চিয়েল ডাইনেমিক, যিটো গতিশীল। এই দুটা ভাগত বিভক্ত কৰি থৈ গৈছিলে অগষ্ট কোটে। স্থিতি বিজ্ঞানে সমাজৰ অংশবোৰ কেনেকৈ ইটোৰ সৈতে সিটো জড়িত হৈ থাকে তাৰ অধ্যয়নক সূচায়। এতিয়া স্থিতি বিজ্ঞানৰ কাম হৈছে কি, যে ছ'চিয়েল ষ্টাটিকৰ কাম হ'ল কি, কিদৰে সমাজৰ
বিভিন্ন অংগ প্ৰত্যংগবিলাক বা সমাজতত্বৰ বিভিন্ন বিষয়বিলাকৰ মাজত বা বিভিন্ন যিবোৰ ইয়াত আসপেক্টছ থাকে, দিশ থাকে, কিদৰে ইটোৰ লগত সিটো জড়িত হৈ থাকে, সেই বিষয়ে কোনে আলোচনা কৰে? স্থিতি বিজ্ঞানে, ছ'চিয়েল ষ্টাডিকে আলোচনা কৰে। আনহাতে গতি বিজ্ঞানৰ মূল লক্ষ্য হ'ল সমগ্ৰ সমাজখনকে বিশ্লেষণৰ একক হিচাপে লৈ অধ্যয়ন কৰা আৰু সমাজখন কেনেকৈ বিকশিত হয় আৰু সময়ৰ লগে লগে সলনি হয় তাক অধ্যয়ন কৰে। গতিকে বিভিন্ন দিশবিলাকৰ মাজত সম্পৰ্কটো নিৰ্ণয় কৰে। গতিকে ই হ'ল স্থিতিশীল আৰু ই কি কৰে যে যিটো ছ'চিয়েল ডাইনামিক বুলি কওঁ, গতি বিজ্ঞান, সামাজিক গতি বিজ্ঞান, যে সমাজখন কিদৰে পৰিৱৰ্তন হৈ আহিছে, সমাজখন কেনেকৈ বিকাশ হ'ল, বিকাশ মানে পৰিৱৰ্তন হৈ আহিল, ডেভেলপ হৈ আহিল, সমাজৰ সময়ৰ লগে লগে সমাজখনত কি কি পৰিৱৰ্তন ঘটিছে, কি কি মানে ডেভেলপমেণ্ট ঘটিছে, বিকাশ সাধন হৈছে, উন্নয়ন হৈছে ইত্যাদি কথাবোৰ কোনে আলোচনা কৰে? ছ'চিয়েল ডাইনামিকে। এতিয়া এইখিনি কথা কৈ গৈছিলে অগষ্ট কোটে, আৰু তেওঁৰ ডেফিনেশ্যনটো আছিলে কি? সমাজতত্ত্ব হৈছে সমাজৰ বৈজ্ঞানিক অধ্যয়ন। So sociology is the scientific study of society. Okay? গতিকে scientific study কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? দুইটা দিশে এনালাইজ কৰিব লাগিব। সমাজতত্ত্বৰ বিভিন্ন দিশসমূহৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, সেই ধৰণৰ কথা, কিমান নিকট সম্পৰ্ক বা কিমান দূৰৰ সম্পৰ্ক ইত্যাদি কথাবোৰ আমি প্ৰথমতে পৰ্যালোচনা কৰি চাব লাগিব। তাৰ পাছত এই সময়ৰ লগে লগে এই সমাজতত্ত্বৰ বিভিন্ন দিশসমূহ কিদৰে সলনি হৈ আহিছে সেয়া আলোচনা কৰিব। গতিকে সেই দিশৰ পৰা এই সূত্ৰটোত কি হৈছে যে আমি ক'ব পাৰো যে সমাজতত্ত্বই দুটা দিশত বৈজ্ঞানিক অধ্যয়ন কৰে। এটা হৈছে সামাজিক স্থিতি বিজ্ঞান আৰু আনটো হৈছে সামাজিক গতি বিজ্ঞান। ঠিক আছে? এতিয়া আমি আহিছো ইমাল ডাৰ্খিমে কি কৈছিল এই ক্ষেত্ৰত। ইমাইল ডাৰ্খিমৰ মতে সমাজ বিজ্ঞান হৈছে সামাজিক তথ্য বা ঘটনাৰ অধ্যয়ন। ইয়াত সূত্ৰটো মই দিছিলো যে সমাজতত্ত্ব হৈছে সামাজিক তথ্যৰ বিজ্ঞান। Sociology is the science of social facts. সমাজতত্ত্বত এতিয়া কি হ'ল যে মানৱ জীৱন, সামাজিক সম্পৰ্ক, সামাজিক গোট, সামগ্ৰিকভাৱে সমাজৰ বৈজ্ঞানিক অধ্যয়ন বুলি সংজ্ঞায়িত কৰা হয়। কাৰণ সমাজতত্ত্বৰ পৰিসৰ অতি ব্যাপক, এই বিষয়ে আমি ইতিমধ্যে পাই আহিছো, যি ৰাজপথ ব্যক্তিসকলৰ মাজত হোৱা দৈনিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিশ্লেষণৰ পৰা আৰম্ভ কৰি বিশ্বজুৰি থকা বিভিন্ন সমাজসমূহৰ তুলনামূলক অধ্যয়নলৈ বিস্তৃত। এতিয়া আমি ইমানেই বিস্তৃত যে তেওঁৰ মতে, ইমাইল ডাৰ্খিমৰ মতে, যে সমাজতত্ত্বৰ মানে যিটো পৰিসৰ, স্কোপ ইমানেই ব্যাপক, ইকৰ পৰা আৰম্ভ কৰে এঘৰ মানুহৰ পৰা ইঘৰ মানুহৰ মাজত থকা সম্পৰ্ক, ইজন মানুহৰ পৰা সিজন মানুহৰ লগত তেওঁলোকৰ কথোপকথনৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি গোটেই বিশ্বত যিবোৰ সমাজ আছে সেই সমাজবিলাকৰ ব্যৱস্থাবিলাকৰ কেনেকুৱা সেই বিষয়ে তুলনা কৰালৈকে ইয়াৰ পৰিসৰ বিস্তৃত। গতিকে মানুহক বাদ দি কেতিয়াও সমাজ বিজ্ঞানৰ কোনো বা সমাজতত্ত্বৰ কোনো স্থিতি নাই। গতিকে মানুহৰ চিন্তা ধাৰা, আচৰণ, প্ৰতিক্ৰিয়া, দৃষ্টিভংগী যিহেতু সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে, আৰু সমাজ এখন নহয়, সমাজ বিভিন্ন দেশত, বিভিন্ন ৰাজ্যত কি হয় যে সমাজ ব্যৱস্থাবোৰ বেলেগ বেলেগ। কিয় বেলেগ বেলেগ? কাৰণ বেলেগ বেলেগ ভাষা কোৱা, বেলেগ বেলেগ ধৰ্মৰ, বেলেগ বেলেগ সংস্কাৰৰ, বেলেগ বেলেগ সংস্কৃতিৰ মানুহ থাকে। প্ৰত্যেক মানুহৰ, প্ৰত্যেক গোটৰে, সামাজিক গোটৰে নিয়ম নীতিবোৰ বেলেগ বেলেগ পৰিৱৰ্তনশীল। যিহেতু এটা সামাজিক গোটে আন এটা সামাজিক গোটৰ লগত যেতিয়া ওতঃপ্ৰোতভাৱে সংমিশ্ৰিত হয়, মিলা প্ৰীতি কৰে, উঠা বহা কৰে, তেতিয়া তেওঁলোকৰ ব্যৱহাৰ বা সামাজিক পৰিস্থিতিত কি ধৰণৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয়, এই কথাও কিন্তু সমাজতত্ত্বৰ ভিতৰতে পৰে। গতিকে কি হয় যে এই যে সমাজতত্ত্বই মানুহৰ দৈনন্দিন যিটো পাৰস্পৰিক সংযোগ বা প্ৰতিক্ৰিয়া পৰা আৰম্ভ কৰি গোটেই বিশ্বত থকা বিভিন্ন সমাজ ব্যৱস্থাৰ সম্পৰ্ক বা তেওঁলোকৰ মাজত থকা বৈসাদৃশ্যৰ ওপৰলৈকে সমাজতত্ত্বই সাঙুৰি লয়। গতিকে ইমাইল ডাৰ্খিমে কৈছিল যে সমাজতত্ত্ব হৈছে সামাজিক তথ্যৰ বিজ্ঞান। ইয়াৰ পিছত আমি আগবাঢ়িছো নেক্সট টু ডেফিনেশ্যন। মেক্স ৱেবাৰে কৈছিলে কি? সমাজতত্ত্ব হৈছে এনে এক বিজ্ঞান যিয়ে সামাজিক কাৰ্যৰ ব্যাখ্যায়িত বুজাবুজিৰ চেষ্টা কৰে, যাতে ইয়াৰ গতিধাৰা আৰু প্ৰভাৱৰ এক কাৰণমূলক ব্যাখ্যা উলিয়াব পৰা যায়।
এইটো চেষ্টা কৰে যাতে এইটো ক্লিয়াৰ হ'ব দেই, এইটো অকণমান স্পেলিং এৰাৰ এটা হৈ গৈছে। So sociology is a science which attempts the interpretive and social action to arrive at a causal explanation of the cause and effects. Max Weber কৈছিলে। গতিকে কি কৈছিলে যে সমাজতত্ত্ব হৈছে এনে এক বিজ্ঞান যিয়ে সামাজিক কাৰ্যৰ ব্যাখ্যায়িত বুজাবুজি চেষ্টা কৰে। মানে ইয়াত কি কৈছিলে যে সমাজ ব্যৱস্থাবিলাকত কি ধৰণৰ গতিবিধি হয়, কি ধৰণৰ মানুহে কাৰ্যকলাপ কৰে, কোনবিলাক নীতি নিয়ম তেওঁলোকে অনুসৰণ কৰে, এইবিলাকৰ ব্যাখ্যা আগবঢ়ায়। কিয় ব্যাখ্যা বুজাবলৈ চেষ্টা কৰে, যাতে তেওঁলোকৰ ক্ৰিয়াৰ গতিধাৰা আৰু প্ৰভাৱৰ এক কাৰণমূলক ব্যাখ্যা উলিয়াব পৰা যায়। এই বেলেগ সমাজ ব্যৱস্থাত যে বেলেগ ধৰণৰ নীতি নিয়ম থাকে, বেলেগ ধৰণৰ ব্যৱস্থা থাকে, জীৱনশৈলী থাকে, এইবিলাক কিয় বেলেগ ধৰণৰ হয়, সেইবিলাকৰ এটা তুলনামূলক বা সেই তাৰ কাৰণবিলাক ব্যাখ্যা কৰিব পৰাৰ কাৰণে কৰিব পৰা সুবিধা হিচাপে কি কৰা হয় যে সমাজতত্ত্বই তুলনামূলক মানে ব্যাখ্যা কৰা সমাজতত্ত্বই সহায় কৰে। কোনে কৈছিল এইদৰে? মেক্স ৱেবাৰে কৈছিল। ই এক ধৰণৰ বিজ্ঞান যিয়ে সামাজিক কাৰ্যকলাপৰ ব্যাখ্যা কৰে আৰু সমাজৰ নীতি নিয়ম আৰু সমাজ ব্যৱস্থা কিয় পৃথক হয় তাৰ কাৰণবোৰ ই ব্যাখ্যা কৰিব পাৰে, বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰিব পাৰে। এইটো আছিলে মেক্স ৱেবাৰৰ ধাৰণা সমাজতত্ত্বৰ ওপৰত। তাৰপিছত আমি আগবাঢ়িছো গিলিন আৰু গিলিনে কি কৈছিল যে সমাজতত্ত্ব হৈছে জীৱিত প্ৰাণীসমূহৰ সংযোগ বা সম্পৰ্কৰ পৰা উদ্ভৱ হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপৰ অধ্যয়ন। অৰ্থাৎ sociology is the study of interaction arising from the association of living beings. এইটো আমি কি বুজি পালো যে মানুহক আমি কি কৈছো যে বেলেগ অন্যান্য জীৱ জন্তুতকৈ লিভিং বিংছতকৈ মানুহৰ স্থিতিটো অলপ বেলেগ সমাজত। কিয়? অলপ আগতে কৈছিলো যে মানুহৰ বুদ্ধি আছে, মানুহে চিন্তা কৰিব পাৰে, মানুহৰ প্ৰয়োজন আছে, হয়, মানুহৰ যুক্তি সংগতি ব্যাখ্যা কৰিব পাৰে, যুক্তি সংগতি দি তেওঁলোকে ব্যাখ্যা কৰিব পাৰে। এইবিলাকৰ কাৰণে মানুহে সমাজ পাতি আজি বাস কৰিবলৈ সক্ষম হৈছে অন্যান্য জীৱৰ তুলনাত। গতিকে সমাজতত্ত্ব বিষয়টো কি হৈছে, যিবিলাক জীৱিত প্ৰাণী, অৰ্থাৎ আমি মানুহৰ বিষয়ে ইয়াতে ক'ম যে সংযোগ বা সম্পৰ্কৰ পৰা উদ্ভৱ হোৱা যিবোৰ কাৰ্যকলাপ, অৰ্থাৎ মানুহৰ প্ৰয়োজন বাঢ়ি অহাৰ লগে লগে সমাজ ব্যৱস্থাৰ যিবোৰ পৰিৱৰ্তন হৈছে সেই ব্যৱস্থাবিলাকৰ ওপৰত, কাৰ্যকলাপবিলাকৰ ওপৰত ই অধ্যয়ন কৰে। এতিয়া আমি ইয়াত ক'ব পাৰো যে আমাৰ যেতিয়া গুহাত মানুহে বসবাস কৰিছিল বহু বছৰৰ আগত, সেই ব্যৱস্থাত কি হৈছিল যে মানুহৰ তেতিয়াৰ পৰাই সমাজ পাতি বাস কৰাৰ মানুহৰ এটা টেণ্ডেঞ্চি আছিল। কিয় আছিল? কাৰণ মানুহে তেতিয়া অকলে বাস নকৰিছিল। অৱশ্যে তেতিয়া কাৰণবোৰ বেলেগ আছিল। কাৰণ যিবোৰ আমাৰ যিটো আমাৰ প্ৰকৃতিৰ যিবিলাক আমাৰ যিবোৰ নেচাৰেল কেলামিটিছবোৰ যিবোৰ হৈছিলে, প্ৰকৃতিৰ যিবোৰ তাণ্ডৱ আছিল, প্ৰকৃতিৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগবোৰ আছিল বা জীৱ জন্তুৰ পৰা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মানুহে কি কৰিছিল? অকলে নাথাকিছিল, তেওঁলোকে সমাজ পাতি বাস কৰিছিল। তেওঁলোকে নিজকে ছেফ জেগাত ৰাখিবৰ কাৰণে তেওঁলোকে কেইবত আছিল, গুহাত আছিল, হয়। আৰু এনেদৰে গুহাত তেওঁলোকে দল পাতি বাস কৰি থাকোতে তেওঁলোকৰ সমাজ ব্যৱস্থা, সমাজ এখন পাতাৰ যিটো টেণ্ডেঞ্চি সেইটো তেওঁলোকৰ মাজত সৃষ্টি হৈছিল। আৰু তেনেকেই লাহে যেতিয়া তেওঁলোকে খেতি কৰিবলৈ ধৰিলে, এখন গাঁও পাতি বাস কৰিবলৈ শিকিলে, জুই ব্যৱহাৰ শিকিলে, বস্তু পুৰি পেলাই শিকি পেলাই খাবলৈ শিকিলে, এইদৰে লাহে লাহে সেই মানুহৰ গোটবিলাকৰ মাজত এটা সমাজ ব্যৱস্থাৰ সৃষ্টি হৈ আহিছিলে। আৰু তাৰ পৰাই লাহে লাহে সংশোধন হৈ আজি ব্যৱস্থা পাইছেহি। গতিকে সমাজতত্ত্ব হৈছে কি, জীৱিত যিসকল প্ৰাণী, সেই প্ৰাণীসকলৰ মাজত কিদৰে পাৰস্পৰিক সম্পৰ্ক হৈছিল, কিদৰে তেওঁলোকৰ মাজত বিবাহ আদি তেওঁলোকে অনুষ্ঠিত কৰিছিল, কিদৰে তেওঁলোকে পৰিয়াল বৃদ্ধি কৰিছিল, কিদৰে তেওঁলোকে পৰিয়ালৰ মাজত সংযোগ স্থাপন কৰিছিল, কিদৰে তেওঁলোকৰ প্ৰয়োজনবিলাক তেওঁলোকে ইজনে সিজনে সহায় কৰি সেইবিলাক তেওঁলোকে সমাধান কৰিছিল, প্ৰয়োজনবোৰ পূৰাইছিল, ইত্যাদি কথাবিলাক কোনে আলোচনা কৰে? সমাজতত্ত্বই আলোচনা কৰে। এইবুলি গিলিনে কৈছিলে। তেওঁলোকৰ মাজত সমাজতত্ত্ব হৈছে জীৱিত প্ৰাণীসমূহৰ সংযোগ বা সম্পৰ্কৰ পৰা উদ্ভৱ হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপৰ অধ্যয়ন। এতিয়া বৰ্তমান সমাজখনত যি চলি আছে সেয়া সকলো সামাজিক মানে ব্যৱস্থাত ব্যক্তিৰ পাৰস্পৰিক ক্ৰিয়াকলাপৰ ফলশ্ৰুতি। এয়া হৈছিলে সমাজতত্ত্বৰ সংজ্ঞা, ডেফিনেশ্যন অফ ছচিয়লজি। যিকেইটা ইম্পৰ্টেণ্ট অগস্কতে ইমাইল ডাৰ্কিন, মেক্স ৱেবাৰ, গিলিনৰ বিষয়ে আমি আলোচনা কৰিছো। তোমালোকে যদি আৰু বেছি ইয়াৰ ডেফিনেশ্যন বিচাৰা তেতিয়াহ'লে আমি সমাজতত্ত্বৰ সংজ্ঞা যেতিয়া আলোচনা কৰিছিলো সমাজতত্ত্বৰ পাঠটোৰ আৰম্ভণিতে দিয়া হৈছিলে। আৰু তোমালোকে খুব ভালকে বুজিবলৈ হ'লে তোমালোকৰ টেক্সট বুকত তোমালোকৰ যিটো ষ্টাডি মেটেৰিয়েল তাত দি থোৱা আছে।
তাৰ পৰাও তোমালোকে চাই ল'ব পাৰা। এতিয়া আমি আহিছো সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজৰ সম্ভাৱ্য সংযোগ, পচিবল লিংক বিটুইন ছচিয়লজি এণ্ড সাইকোলজি। এতিয়া প্ৰথমতে আমি আহিলো এই ক্ষেত্ৰত সামাজিক মনোবিজ্ঞানৰ বিষয়ে। আমি এখন স্লাইড পাইছো, ইয়াত সমাজতত্ত্বৰ সংজ্ঞা হিচাপে পালো। এবাৰ আমি আগবাঢ়িছো মনোবিজ্ঞানৰ সংজ্ঞা বিষয়ে প্ৰথমতে আমি জানি লওঁ, তাৰপিছত আমি পৰৱৰ্তী স্লাইডখনলৈ আগবাঢ়িম। ডেফিনেশ্যনছ অফ সাইকোলজি। আমি ইতিমধ্যে সমাজ তত্ত্বৰ সূত্ৰসমূহ আলোচনা কৰিলো। ঠিক সেইদৰে ইয়াতে আমি কেইটামান বহুত সূত্ৰ আছে যে মনোবিজ্ঞানৰ বিষয়ে যদি তোমালোকে জানিব বিচৰা, মনোবিজ্ঞান যিটো আমাৰ এডুকেশ্যনৰ লগত ৰিলেটেড সাইকোলজি বুলি যিটো শাখা আছে, তাত তোমালোকে বহুখিনি বস্তু পঢ়িব পাৰিবা। গতিকে মনোবিজ্ঞানৰ আমি ডেফিনেশ্যন দি শেষ কৰিব নোৱাৰো। বিভিন্ন সময়ত বিভিন্ন মনোবিদসকলে কি কৰিছিলে, ইয়াৰ সংজ্ঞা দি আছিল। তাৰেকে তিনিটা উল্লেখযোগ্য তোমালোকৰ পাঠৰ সৈতে জড়িত সংজ্ঞা ইয়াত দিছো, তোমালোকে চাবা। জন বি ৱাটছন। জন বি ৱাটছনে কি কৈছিলে যে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান। সাইকোলজি ইজ দ্য চায়েন্স অফ বিহেভিয়াৰ। কিয়? প্ৰথমতে আমি আহিছো যে সাইকোলজি শব্দটো ক'ৰ পৰা আৰম্ভ হৈছিলে, ইটো গ্ৰীক শব্দৰ পৰা উদ্ভৱ হৈছে, অৰ্থাৎ সাইক যাৰ অৰ্থ হৈছে আত্মা, সোল, আৰু লগছ যাৰ অৰ্থ হৈছে জ্ঞান বা অধ্যয়ন। অৰ্থাৎ সাইকোলজিৰ আৰম্ভণিতেই মনোবিজ্ঞানীসকলে কি বুলি কৈছিলে, আত্মাৰ অধ্যয়ন বুলি কৈছিলে, যে মানুহৰ হিউমেন বিঙৰ যিটো আত্মা, সোলৰ ওপৰত যেতিয়া আমি ষ্টাডি কৰিম, সেয়াই হ'ব সাইকোলজি। অৰ্থাৎ ই হ'ল আত্মাৰ অধ্যয়ন। ইয়াক পিছলৈ কি কৰা হৈছিলে, যে যিসকল পৰৱৰ্তী কালৰ যিসকল মনোবিজ্ঞানী আছিল, তেওঁলোকে ক'লে যে নহয়, ই আত্মাৰ বিজ্ঞান হ'ব নোৱাৰে, আত্মাৰ অধ্যয়ন হ'ব নোৱাৰে। ইয়াক তেওঁলোকে ক'লে যে চায়েন্স অফ কনচিয়াছনেছ। আমাৰ তিনিটা চেতনা থাকে, এটা হৈছে কনচিয়াছনেছ, এটা হৈছে ছাবকনচিয়াছনেছ, আৰু এটা হৈছে আনকনচিয়াছনেছ। তাৰমানে চেতন পৰ্যায়, অৱচেতন আৰু অচেতন, মানুহৰ তিনিটা পৰ্যায় থাকে। গতিকে ইয়াত কি কৈছে, যিটো আমি কনচিয়াছলি যিটো য'ত আমি বাহ্যিক ব্যৱহাৰ কৰোঁ, মানে আমি কি কৰোঁ, কাৰ্যকলাপ কৰোঁ, বাহ্যিকভাৱে যিবোৰ কাৰ্যকলাপ কৰোঁ, সেইবিলাকৰ ওপৰত যেতিয়া আমি ব্যৱহাৰবোৰ আচৰণ আমি অধ্যয়ন কৰিম, বাহ্যিক আচৰণ অধ্যয়ন কৰাটোৱে হ'ব। মানুহে যেতিয়া সচেতনভাৱে কনচিয়াছলি যিবোৰ ব্যৱহাৰ মানে মানুহে দেখুৱায়, সেই ব্যৱহাৰবিলাকৰ বা আচৰণবিলাকৰ ওপৰত যেতিয়া আমি চাইণ্টিফিকেলি ষ্টাডি কৰোঁ, সেইটোৱে হৈছে সাইকোলজি, পিছৰ গ্ৰুপত মানে মনোবিজ্ঞানীসকলৰ মতে। আৰু তেওঁলোকে অৰ্থাৎ ইয়াক কি বুলি কোৱা হৈছিলে, মনোবিজ্ঞান হৈছে এক স্বতন্ত্ৰ শৈক্ষিক শাখা হিচাপে তেওঁলোকে গ্ৰহণ কৰিছিলে। আৰু এইটো কেতিয়া হৈ উঠিছিল, কোনে কেতিয়া গ্ৰহণ কৰিছিল, 1879 চনত, যেতিয়া জাৰ্মানীৰ লিপজিগ বিশ্ববিদ্যালয়ত উইলহেম ৱান্ট নামৰ এজন জাৰ্মান অধ্যাপকে মনোবিজ্ঞানৰ প্ৰথমটো পৰীক্ষাগাৰ স্থাপন কৰিছিল। তেওঁ প্ৰথমটো পৰীক্ষাগাৰ স্থাপন কৰি জাপানত কি কৰিছিল, তেওঁৰ নাম আছিল উইলহেম ৱান্ট। কেতিয়া কৰিছিল, 1879 চনত। তেওঁ কি কৰিছিলে, মনোবিজ্ঞানৰ তেওঁ এটা পৰীক্ষাগাৰ প্ৰথম স্থাপন কৰিছিল। আৰু তেতিয়াৰ পৰাই কি কৰা হৈছিলে, ইয়াক মানুহৰ চেতন মনৰ অধ্যয়ন বুলি গ্ৰহণ কৰিছিল। পিছলৈ ইয়াক আত্মাৰ আৰু চেতন বিজ্ঞানৰ পৰিৱৰ্তে কি কৰা হৈছিল, মানুহৰ আচৰণৰ প্ৰণালীবদ্ধ অধ্যয়ন হিচাপে সংজ্ঞায়িত কৰা হৈছিল। প্ৰথমে মনোবিজ্ঞানক কোৱা হৈছিলে আত্মাৰ বিজ্ঞান, তাৰপিছত পিছৰ গ্ৰুপত যিখিনি মনোবিজ্ঞানী আছিল, তেওঁলোকে তাক চেতন মনৰ বিজ্ঞান বুলি কৈছিল। আৰু শেষৰ ফালে ইয়াক কি কৰিছিল, যে নহয়, ই আত্মাৰো বিজ্ঞান নহয়, ই চেতন মনৰো বিজ্ঞান নহয়, ই হৈছে মানুহৰ আচৰণৰ বিজ্ঞান। কিয় আচৰণৰ বিজ্ঞান? মানুহে যিবোৰ আচৰণ কৰে, সেই আচৰণবিলাক এই চেতন মনৰ বা অৱচেতন মনৰ বা অচেতন মনৰ বাহ্যিকহে ৰূপ। গতিকে যদি আমি আচৰণৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি বাকী এই গোটেইবিলাক পৰ্যায়ে ইয়াৰ লগত সংমিশ্ৰিত হৈ থাকে। গতিকে ইয়াত আমি কোনোবা এটা নিৰ্দিষ্ট দিশক অধ্যয়ন কৰি পেলাই এজন মানুহৰ আচৰণ অনুভৱ কৰিব নোৱাৰোঁ, আলোচনাৰ ওপৰত আমি অধ্যয়ন কৰিব নোৱাৰোঁ। গতিকে আমি তিনিওটা দিশে চাব লাগিব। আৰু এই গোটেইবোৰ বস্তু মানুহৰ মনৰ লগত জড়িত হৈ থাকে, আত্মাৰ লগত নহয়। আত্মাৰ ষ্টাডিটো সদায় কোনে কৰে, ফিলচফিবিলাকে কৰে। গতিকে এই ফালৰ পৰা জন বি ৱাটছনে যিটো কৈছিলে, যে মনোবিজ্ঞান হৈছে
আচৰণৰ বিজ্ঞান তেওঁ কোনটো গ্ৰুপৰ হ'ব তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ৰ যিটো মনোবিজ্ঞানী গ্ৰুপ আছিলে সেই গ্ৰুপৰহে তেওঁ এজন মনোবিজ্ঞানী আছিল তো BF স্কিনাৰে কৈছিল যে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান আৰু পাৰিপাৰ্শ্বিক উদ্দীপকৰ প্ৰতি পৰ্যবেক্ষণযোগ্য প্ৰতিক্ৰিয়াসমূহৰ অধ্যয়ন পাৰিপাৰ্শ্বিক উদ্দীপক কোনবিলাক যিবোৰ আমাৰ চৌপাশে যিবিলাক আমাৰ পৰিস্থিতি যিবিলাক আমাৰ বিভিন্ন ধৰণৰ মানে অবজেক্টছ যিবোৰ আছে সেইবিলাকৰ প্ৰতি আমাৰ যিটো ৰিয়েকশ্যন প্ৰতিক্ৰিয়া সেই উদ্দীপক বুলি কৈছে পাৰিপাৰ্শ্বিক উদ্দীপক ষ্টিমুলাই বুলি কৈছে এইবিলাকৰ প্ৰতি আমাৰ যিটো প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াটো আমাক ক'ত পৰিস্ফুট হয় আমাৰ আচৰণৰ মাজেদি পৰিস্ফুট হয় গতিকে মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান কোনবিলাক আচৰণ যিবিলাক আমাৰ পাৰিপাৰ্শ্বিক যিবিলাক পৰিস্থিতি বা যিবিলাক উদ্দীপক থাকে অবজেক্টছ থাকে সেইবিলাকৰ প্ৰতি আমাৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হয় সেইটোৰ ভিত্তিত আচৰণত যিটো আমাৰ আচৰণ আমাৰ প্ৰতিফলিত হয় তাক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাই আচলতে হৈছে মনোবিজ্ঞান সাইকোলজি ইজ দ্য সায়েন্স অফ বিহেভিয়াৰ এণ্ড ষ্টাডি অফ দ্য অবজাৰ্ভেবল ৰেছপন্সেছ টু এনভাইৰনমেণ্টেল ষ্টিমুলাই অ'কে এতিয়া উইলিয়াম জেমছে কি কৈছিলে যে মনোবিজ্ঞান হৈছে মানসিক জীৱনৰ বিজ্ঞান ইয়াৰ পৰিঘটনা আৰু চৰ্ত বা অৱস্থাসমূহক অন্তৰ্ভুক্ত কৰে সাইকোলজি ইজ দ্য সায়েন্স অফ মেণ্টেল লাইফ ইনক্লুডিং ইটছ ফেনামেনা এণ্ড দেয়াৰ কণ্ডিশ্যনছ অৰ্থাৎ জেমছে কৈছিলে কি যে আমাৰ মনোবিজ্ঞান হৈছে আমাৰ শাৰীৰিক বিজ্ঞান নহয় আমাৰ এই হৈছে মানসিক বিজ্ঞান অৰ্থাৎ মানুহৰ বুদ্ধি মানুহৰ স্মৃতি মানুহৰ যিবিলাকৰ আবেগ মানুহৰ চিন্তা শক্তি মানুহৰ যিবিলাক দৃষ্টিভংগী গতিকে এই ধৰণৰ যিবোৰ আমি শব্দ ব্যৱহাৰ কৰোঁ এইবিলাক বস্তু আমি কি কৰিব নোৱাৰোঁ আমি চকু দি দেখা নাপাওঁ এইবিলাক বস্তু বাহ্যিক নহয় এইবোৰ বস্তু আমি অনুভৱ কৰিব পাৰোঁ এতিয়া মানুহ এজনৰ কিমান ইণ্টেলিজেণ্ট বুলি ক'লে আমি ইয়াত পটককৈ এটা পাৰ্চেণ্টেজ উলিয়াই দিব নোৱাৰোঁ আমাৰ কিছুমান ইয়াতে যিবিলাক মনোবিজ্ঞানীসকলে কিছুমান আমাৰ স্কিল তেওঁলোকে ডেভেলপ কৰিছে সেই স্কিলবিলাকৰ সহায়ত আমি তেওঁলোকৰ মানসিক যিটো বুদ্ধিমত্তা মানুহৰ ব্যক্তিত্ব ইত্যাদি কথাবোৰ আমি কি কৰিব পাৰোঁ আমি সেইবোৰ পৰিমাপন কৰিব পাৰোঁ গতিকে বাহিৰত আমি চাই পেলাই এজন মানুহৰ টেম্পাৰেচাৰটো চাই পেলাই আমি তেওঁক ক'ব পাৰোঁ যে তেওঁ জ্বৰ আছে নে নাই এজন মানুহৰ ৱেটটো আমি জুখিব পাৰোঁ এজন মানুহৰ কিন্তু যিবোৰ এজন মানুহে কিমান তেওঁ চোকা তেওঁৰ কিমান স্মৃতিশক্তি প্ৰখৰ ইত্যাদিবোৰ কথা আমি বাহিৰৰ পৰা চাই ক'ব নোৱাৰোঁ ঠিক আছে এইবিলাকৰ এটা বাহ্যিক প্ৰতিক্ৰিয়া থাকে আৰু এইবিলাক বস্তু পৰিমাপন কৰা নিৰ্দিষ্ট কিছুমান স্কেল এই মনোবিজ্ঞানীসকলে উলিয়াইছে আৰু সেই ধৰণেহে আচলতে কি কৰা হয় সেই পৰিঘটনা বা চৰ্তসমূহ আমি অন্তৰ্ভুক্ত কৰিহে আমি আচলতে মনোবিজ্ঞান ষ্টাডি কৰিব পাৰোঁ ই হৈছে মানুহৰ মানসিক দিশৰ সৈতে জড়িত এক ধৰণৰ বিজ্ঞান গতিকে এটা হৈছে অতি উল্লেখযোগ্য সংজ্ঞা মনোবিজ্ঞানৰ গতিকে তোমালোকে এইকেইটা মনত ৰাখিলে যথেষ্ট হ'ব জন বি ৱাটছন BF স্কিনাৰ উইলিয়াম জেমছ এতিয়া আমি আহিছো সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজৰ সাম্ভাব্য সংযোগটো কেনেকুৱা এতিয়া গতিকে আমি সমাজতত্ত্ব কি বুজি পালো মনোবিজ্ঞান কি আমাৰ এটা সূক্ষ্ম ধাৰণা হ'ল এতিয়া আমি আহিছো যে পচিবল লিংক বিটুইন ছচিয়লজি এণ্ড সাইকোলজি ছচিয়লজি আৰু সাইকোলজিৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এতিয়া প্ৰথমতে আমি আহিছো ইয়াৰ ভিতৰত সংযোগটো এনেকুৱা ধৰণৰ প্ৰথমতে মই সেইটো কৈ লৈছো যে সমাজতত্ত্বই কি কৰে সামাজিক গোট আৰু আচ্ছা এই স্লাইডখনৰ বিষয়ে কোৱাৰ আগতে মই আগৰ স্লাইডখনৰ অকণমান ইম্পৰ্টেণ্ট কথা তোমালোকক অকণমান হিণ্টছ এটা দিওঁ তোমালোকে এইখিনি কথা যদি পাৰা লিখি ল'ব পাৰা গতিকে এই যে আমি সংজ্ঞাবোৰ আমি পঢ়ি দেখিলোঁ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ মনোবিজ্ঞানৰ সংজ্ঞাটো আমি কেনেদৰে মনত ৰাখিব পাৰোঁ অলপ আগতে মই কৈছিলোঁৱে তথাপি মই কৈছোঁ তোমালোকে নোট কৰি ল'বা যে মনোবিজ্ঞান হ'ল প্ৰথমতে মনোবিজ্ঞানক কি বুলি লোৱা হৈছিলে আত্মাৰ অধ্যয়ন এইটো হৈছে প্ৰাচীন কাল তোমালোকে ব্ৰেকেটত লিখি ৰাখিবা তাৰপাছত মনোবিজ্ঞান হ'ল মনৰ অধ্যয়ন যিটো অলপ আগতে মই কৈছিলোঁ সেইটো কোনটো সময়ৰ আছিলে দাৰ্শনিক কাল বুলি তোমালোকে লিখিবা তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব প্ৰথমটো সাইকোলজি ইজ দ্য ষ্টাডি অফ সোল ছেকেণ্ডটো হৈছে সাইকোলজি ইজ দ্য ষ্টাডি অফ মাইণ্ড এইটো হৈছে দাৰ্শনিক কাল 3 নম্বৰটো হৈছে
মনোবিজ্ঞান হ'ল চেতনাৰ অধ্যয়ন সাইকোলজি ইজ দ্য ষ্টাডি অফ কনচিয়াছনেছ এইটো কথা কোনে কৈছিলে তোমালোকে লিখি ল'বা গাঠনিকতাবাদ আৰু কাৰ্যবাদ যেটো তোমালোকে আগতে পঢ়িছা ষ্ট্ৰাকচাৰেলিজম এণ্ড ফাংচনেলিজম এই দুইটাই কৈছিলে কি মনোবিজ্ঞান হ'ল চেতনাৰ অধ্যয়ন এনেকে যদি মনত ৰখা তোমালোকৰ সহজ হ'ব মনত ৰাখিবলৈ তাৰ পিছত আমি আহিছো মনোবিজ্ঞান হ'ল আচৰণৰ অধ্যয়ন 4 নম্বৰ আচৰণৰ ব্যৱহাৰৰ অধ্যয়ন সাইকোলজি ইজ দ্য ষ্টাডি অফ বিহেভিয়াৰ এটো কাৰ আছিলে আচৰণবাদ বিহেভিয়াৰিজমে কৈছে ঠিক আছে পৰিৱৰ্তন হৈ আহি আছে যিমানেই নতুন নতুন সময় আহি আছে সিমানেই সাইকোলজি ডেফিনেশনবোৰ চেঞ্জ হৈ আছে তাৰ পিছত আহিল যে মনোবিজ্ঞান হ'ল আচৰণ আৰু মানসিক প্ৰতিক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়ন এটো কোনে কৈছিলে মডাৰ্ন ডেফিনেশন মডাৰ্ন যিসকল সাইকোলজিষ্ট আছিল তেওঁলোকৰ মতে মনোবিজ্ঞান হ'ল আচৰণ আৰু মানসিক প্ৰতিক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়ন অৰ্থাৎ সাইকোলজি ইজ দ্য সাইন্টিফিক ষ্টাডি অফ বিহেভিয়াৰ এণ্ড মেণ্টেল প্ৰচেছেছ এতিয়া মনত থাকিবনে তোমালোকৰ যিখিনি কথা এতিয়ালৈকে আমি আলোচনা কৰিলো সাইকোলজি সম্পৰ্কে এই যে মই ডেফিনেশনছবোৰ দিলো সেইখিনি ওপৰত তোমালোকে এনেদৰে মনত ৰাখিবা প্ৰথমটো মই আকৌ এবাৰ ৰিপিট কৰিছো সাইকোলজি ইজ দ্য সায়েন্স অফ সোল মনোবিজ্ঞান হ'ল আত্মাৰ অধ্যয়ন এটো প্ৰাচীন কাল ব্ৰেকেটত লিখি ৰাখিবা 2 নম্বৰত আহিল মনোবিজ্ঞান হ'ল মনৰ অধ্যয়ন সাইকোলজি ইজ দ্য ষ্টাডি অফ মাইণ্ড এটো কোনটো কালৰ কোনটো সময়ৰ দাৰ্শনিক কালৰ 3 নম্বৰটো হ'ল মনোবিজ্ঞান হ'ল চেতনাৰ অধ্যয়ন সাইকোলজি ইজ দ্য ষ্টাডি অফ কনচিয়াছনেছ এটো কোনে কৈছিলে গাঠনিকতাবাদ আৰু কাৰ্যবাদে কৈছিলে ষ্ট্ৰাকচাৰেলিজম এণ্ড ফাংচনেলিজমে কৈছিলে তাৰ পিছত মনোবিজ্ঞান হ'ল আচৰণৰ অধ্যয়ন এটো বিহেভিয়াৰিজমে কৈছিলে আচৰণবাদে কৈছিলে কি কৈছিলে যে সাইকোলজি ইজ দ্য ষ্টাডি অফ বিহেভিয়াৰ তাৰ পিছত আহিল মনোবিজ্ঞান হ'ল আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়ন সাইকোলজি ইজ দ্য সাইন্টিফিক ষ্টাডি অফ বিহেভিয়াৰ এণ্ড মেণ্টেল প্ৰচেছ দুইটাকে কম্বাইন কৰিলে কোনে আধুনিক সংজ্ঞাই যেটো মডাৰ্ন সাইকোলজিষ্টসকলে কৈছিলে ঠিক আছে এতিয়া আমি আহিছো দ্য পসিবল লিংক বিটুইন সোশিয়োলজি এণ্ড সাইকোলজি সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজৰ সম্ভাৱ্য সংযোগ এতিয়া ইয়াক প্ৰথমতে যদি আমি সমাজতত্ত্বৰ বিষয়ে লওঁ সমাজতত্ত্বই কি কৰে যে সমাজ সামাজিক কোড অনুষ্ঠান প্ৰতিষ্ঠান আৰু সামাজিক আচৰণ অধ্যয়ন কৰে আমি ইতিমধ্যে আলোচনা কৰিলো গতিকে ইয়াৰ মূল থিমটো কি আলোচনা কৰে সমাজৰ বিষয়ে আলোচনা কৰে সামাজিক গোটবিলাকৰ বিষয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ বিষয়ে মানুহৰ সামাজিক আচৰণৰ বিষয়ে কি কৰে সমাজতত্ত্বই অধ্যয়ন কৰে আনহাতে মনোবিজ্ঞানে কি আলোচনা কৰে মানুহৰ মন মানুহৰ আবেগ আৰু ব্যক্তিগত আচৰণৰ বিষয়ে অধ্যয়ন কৰে মানুহৰ মন আৰু আবেগৰ বিষয়ে আলোচনা কৰে আমি যদি খুব ভালকে সূক্ষ্মভাৱে অবজাৰ্ভ কৰো দুইটাৰ মাজত কিন্তু সাদৃশ্য নথকা নহয় দুইটাৰ মাজত কিন্তু খুব উতপুত সম্পৰ্ক এটা আছে এই দুয়োটা এটা আনটোৰ সৈতে গভীৰভাৱে জড়িত কাৰণ এজন ব্যক্তিৰ আচৰণ সমাজৰ দ্বাৰা প্ৰভাৱিত হয় আৰু সমাজখন ব্যক্তিসকলৰ আচৰণৰ দ্বাৰা গঢ়ি উঠে দুইটাই ইটোৰ লগত সিটো উতপুতভাৱে জড়িত এজন মানুহে যেতিয়া সামাজিক পৰিৱেশত তেওঁ প্ৰতিক্ৰিয়া দেখুৱায় তেওঁ খুব খং সাপোজ তেওঁ দেখুৱাইছে মানুহক বিভিন্ন এটা পৰিৱেশত এই যে খং ই তেওঁৰ মনৰ সৈতে জড়িত এটা আবেগ কিয় তেওঁ সমাজত প্ৰদৰ্শন কৰিলে সমাজ ব্যৱস্থাৰ কিছুমান এনেকুৱা ঘটনাৰ সৈতে তেওঁ হয়তো তেওঁ খং উঠাইছে যিটো তেওঁ সামাজিক পৰিৱেশত তেওঁ ব্যক্ত কৰিছে গতিকে সমাজৰ কাৰণেই তেওঁৰ মনোবিজ্ঞানী মানে আবেগিক তেওঁ হৈ পৰিছে আৰু সেই আবেগৰ ফলতেই তেওঁ সমাজৰ প্ৰতি প্ৰতিক্ৰিয়া দেখুৱাইছে গতিকে মনোবিজ্ঞান নহলে মানুহৰ সামাজিক আচৰণ নহয় আৰু সামাজিক আচৰণ মনোবিজ্ঞানৰে প্ৰতিফলন বুলি ক'ব পাৰি গতিকে দুইটাৰ মাজত এটা বেলেগ ধৰণৰ সম্পৰ্ক আছে কিন্তু খুব নিকট সম্পৰ্ক আছে এতিয়া সংযোগ যদি আমি চাওঁ তেতিয়া দেখা পাওঁ যে সমাজ বিজ্ঞানে ব্যাখ্যা কৰে যে এজন ব্যক্তিয়ে কিয় নিৰ্দিষ্ট ধৰণে চিন্তা কৰে অনুভৱ কৰে আৰু আচৰণ প্ৰদৰ্শন কৰে ঠিক আছে এইটো কথা কোনে কয় মনোবিজ্ঞানে কয় কিয় এজন মানুহৰ খং উঠে কিয় এজন মানুহ আবেগিক হয় কিয় এটা নিৰ্দিষ্ট ধৰণে এজন মানুহে প্ৰতিক্ৰিয়া দেখুৱায় কিয় দেখুৱায় প্ৰত্যেক মানুহৰ আচৰণ প্ৰত্যেক মানুহৰ চিন্তা শক্তি প্ৰত্যেক মানুহৰ বুদ্ধিমত্তা একে নহয় কিন্তু গতিকে তেওঁলোকৰ যিটো বাহ্যিক যিটো তেওঁলোকৰ প্ৰতিক্ৰিয়া আচৰণৰ প্ৰতিক্ৰিয়া সেয়া সেইকাৰণে ভিন্ন ভিন্ন হয় এই বিষয়ে কোনে অধ্যয়ন কৰে মনোবিজ্ঞানী কিয় বেলেগ হয় সেই বিষয়ে
আমাক মনোবিজ্ঞানে জনায় কিন্তু সমাজতত্ত্বই ব্যাখ্যা কৰে যে পৰিয়াল সংস্কৃতি শিক্ষা ধৰ্ম আৰু বন্ধুবৰ্গৰ দৰে সামাজিক কাৰকবোৰে সেই আচৰণক কেনেকৈ প্ৰভাৱিত কৰে ঠিক আছে গতিকে এই যে আমাৰ সংস্কৃতি যে আমাৰ পৰিয়ালৰ যেটো সংস্কাৰ আমাৰ সামাজিক যেটো সংস্কাৰ মানুহৰ শিক্ষা ধৰ্মৰ প্ৰভাৱ ধৰ্মীয় নীতিৰ প্ৰভাৱ পৰিয়ালৰ অন্যান্য ব্যক্তিসকলৰ প্ৰভাৱ বন্ধুবৰ্গৰ প্ৰভাৱ এইবিলাকে মানুহৰ চিন্তা শক্তি মানুহৰ বিবেক মানুহৰ যিবোৰ আবেগিক যিবিলাক মানুহৰ প্ৰতিক্ৰিয়া এইবোৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই কথাবিলাক আকৌ কোনে অধ্যয়ন কৰে সমাজতত্ত্বই খুব বেলেগ এটা ধৰণৰ সম্পৰ্ক আছে তোমালোকে সূক্ষ্মভাৱে কথাখিনি মনোযোগ দিলেই বুজি পাবা এতিয়া আমি যদি দুইটাকে একেলগে চাওঁ যে এই দুইটাই একেলগে আমাক ব্যক্তিগত কাৰ্যকলাপ আৰু সামাজিক পাৰিস্পৰিক ক্ৰিয়াকলাপ দুইটাকে বুজাত সহায় কৰে অৰ্থাৎ এই দুইটা বস্তুৱে সাইকোলজি এণ্ড সোশিয়োলজি দুইটাই কি কৰে এজন ব্যক্তিৰ কাৰ্যকলাপবোৰ আৰু সামাজিক পৰিৱেশত তেওঁৰ সেই কাৰ্যকলাপবিলাকৰ ক্ৰিয়া যেটো হয় ইণ্টাৰ এক্টিভিটি বুলি আমাক যাক পাৰস্পৰিক ক্ৰিয়াকলাপ এই দুইটাকে বুজাত সহায় কৰে গতিকে ক'ব পাৰি যে সমাজতত্ত্ব আৰু মনোবিজ্ঞানে এটা আনটোৰ পৰিপূৰক হিচাপে কাম কৰে যেটো মই অকমান দেৰি আগত তোমালোকক কৈছিলোৱে যে মনোবিজ্ঞানে ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়ে আনহাতে সমাজতত্ত্বে সমাজৰ ওপৰত গুৰুত্ব দিয়ে আৰু দুয়ো মিলি মানৱ আচৰণ ব্যাখ্যা কৰাত একেলগে কাম কৰে এজন মানুহে যেতিয়া আচৰণ প্ৰদৰ্শন কৰে সামাজিক পৰিৱেশত কৰে ঠিক আছে আৰু তেওঁ কিয় সেই আচৰণ পৰিৱেশ কৰা হেয়া তাত মনোবিজ্ঞান থাকে জড়িত হৈ থাকে আৰু সমাজ ব্যৱস্থাৰ কিছুমান সামাজিক পৰিৱেশৰ কিছুমান পৰিস্থিতিও কিন্তু মানুহক কি কৰে মনোবৈজ্ঞানিক বিভিন্ন ধৰণৰ তেওঁলোকৰ মনোবিজ্ঞান জড়িত বিভিন্ন কাৰকসমূহক কি কৰে কাৰকসমূহ কাৰ্যক্ষম কৰি তোলে যাৰ ফলত তেওঁলোকৰ আচৰণৰ বা প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰদৰ্শন কৰে বাহ্যিক আচৰণ বা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে এতিয়া আহিছো আমি সামাজিক মনোবিজ্ঞান আৰু ঐতিহাসিক বিকাশ social psychology to historical development ইয়াক দিয়া আছে মই 3.4 পইণ্ট কৰি দিছো তোমালোকে চাবা তা সামাজিক মনোবিজ্ঞান কি ইয়াৰ ঐতিহাসিক বিকাশ কিদৰে হৈছে হিষ্টৰিকেল ডেভেলপমেন্ট হেতু বিষয়ে আমি এতিয়া আলোচনা কৰি আছো যে মানৱ আচৰণক বৈজ্ঞানিক নীতিৰ আধাৰত অধ্যয়ন কৰাৰ প্ৰয়াস 19 শতিকাত প্ৰাকৃতিক বিজ্ঞানৰ উত্থান আৰু প্ৰতিষ্ঠানৰ সৈতে আৰম্ভ হৈছিল এই কথা যেতিয়া আমি সমাজতত্ত্ব পঢ়িছিলো তেতিয়া আমি একেবাৰে আৰম্ভণিতে পাইছিলো যে মানুহৰ যিবোৰ আচৰণ সেইবিলাকক বৈজ্ঞানিক নীতিৰ আধাৰত যেতিয়া আমি অধ্যয়ন কৰাৰ চেষ্টা কৰো আৰু সেই অধ্যয়নৰ প্ৰচেষ্টা কেতিয়া আৰম্ভ হৈছিলে 19 শতিকাতে আৰম্ভ হৈছিলে আৰু এই ষ্টাডিৰ প্ৰয়াসে কি কৰিছিল প্ৰাকৃতিক বিজ্ঞানৰ উত্থান আৰু প্ৰতিষ্ঠানৰ সৈতে আৰম্ভ হৈছিলে প্ৰাকৃতিক বিজ্ঞানৰ উত্থান আৰম্ভ হৈছিল তেতিয়া পাই যেটো আমি কওঁ কোটে ভাবিছিল যে অগষ্ট কোটে তেওঁ ভাবিছিল যে প্ৰাকৃতিক বিজ্ঞানৰ বৈজ্ঞানিক পদ্ধতিসমূহ ব্যৱহাৰ কৰি সমাজকো অধ্যয়ন কৰিব পৰা যায় যিবোৰ বিজ্ঞানসম্মত যে প্ৰাকৃতিক বিজ্ঞান যিবোৰ আছে যে বিজ্ঞানৰ যিবোৰ নতুন নতুন উদ্ভাৱন সেই উদ্ভাৱনবিলাকৰ সহায়তে আমি কি কৰিব পাৰিম যে আমি সমাজখনকো আমাৰ অধ্যয়ন কৰিব পৰা যায় গতিকে এদিন মই এটা তোমালোকক কৈছিলো চাগে মনত আছে যে প্ৰাকৃতিক বিজ্ঞানক যদি এই ধৰণে পদ্ধতিগতভাৱে অধ্যয়ন কৰিব পাৰি তে মানুহৰ আচাৰ ব্যৱহাৰবিলাকো কোনো কিয় আমি বিজ্ঞানসন্মতভাৱে শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰিব নোৱাৰো এই ধৰণৰ প্ৰশ্ন কি হৈছিল যে সেই সময়ৰ সমাজবিদসকলৰ মনলৈ আহিছিল সেই কথা আমি একেবাৰে এটা অধ্যায়ত আৰম্ভণিতে আলোচনা কৰিছিলো গতিকে যেহেতু তেওঁ ভাবিছিলে যে যেহেতু প্ৰাকৃতিক বিজ্ঞানৰ দ্বাৰা বিজ্ঞানসন্মত আমি আলোচনা কৰো বিজ্ঞানিক পদ্ধতিসমূহ আমি অধ্যয়ন কৰিব পাৰো তে সমাজখনকো কিয় তেনেকে বিজ্ঞানসন্মতভাৱে আমি অধ্যয়ন কৰিব পৰা নাযায় গতিকে কোটে যুক্তি দিছিল যে পোনপটীয়াকৈ অনুভৱ কৰিব পৰা সত্তা বা পৰিঘটনাসমূহৰ সাৱধানী পৰ্যবেক্ষণৰ জৰিয়তেহে অভিজ্ঞতা লাভ কৰিব পাৰি তো বিভিন্ন পৰ্যবেক্ষণ কৰা পৰিঘটনাসমূহৰ মাজৰ কাৰ্যকৰণৰ সম্পৰ্ক বুজি পালে ভৱিষ্যতৰ ঘটনাবোৰৰ ভৱিষ্যতবাণী কৰাটো সম্ভৱ হয় এতিয়া যেতিয়া আমি এখন সমাজত থাকো সমাজৰ বিভিন্ন ধৰণৰ নীতি নিয়ম আমি মানি চলো আৰু যদি সেই নীতি নিয়মবিলাক পালন কৰিলে মানুহৰ কিয় পালন কৰে প্ৰথম কথাটো হ'ল যে মানুহ শান্তিপূৰ্ণভাৱে জীয়াই থাকিবৰ কাৰণে এখন সমাজ ব্যৱস্থা যদি থাকে নীতি নিয়ম থাকে সেই নীতি নিয়মবিলাক পালন কৰি মানুহে যাতে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে জীয়াই থাকিব পাৰে
কিন্তু সেইবিলাকৰ ক্ষেত্ৰতো আমি যেতিয়া দেখা পাওঁ যে বিভিন্ন ধৰণৰ পৰিঘটনাবিলাক যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ সময়ে সময়ে সংঘাত মানুহৰ মাজত বিশৃংখলতা মানুহৰ মাজত মতবিৰোধ মানুহৰ মাজত যুদ্ধ মানুহৰ মাজত বিভিন্ন ধৰণৰ অশান্তিৰ সৃষ্টি হয় এই কাৰণবিলাক যদি আমি ওলাব পাৰোঁ যে কিয় মানুহৰ মাজত অশান্তি হয় কিয় মানুহৰ মাজত সংঘাত হয় কিয় মানুহৰ মাজত সামাজিক ব্যৱস্থাৰ নীতি নিয়ম থকাৰ পিছতো মানুহৰ মাজত সামাজিক ব্যৱস্থাত বিশৃংখলতা হয় সেইবিলাক যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে সেইবিলাকৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব বা ভৱিষ্যতে সেই ধৰণৰ ঘটনাবিলাকক আমি কি কৰিব পাৰোঁ নোহোৱা কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব পাৰোঁ আমি ভৱিষ্যতবাণী কৰিব পাৰোঁ আমি কি কৰিব পাৰোঁ এইটো আমি আগতীয়াকৈ সেই বিষয়ে আমি কিছু কথা ফ'কাষ্ট কৰিব পাৰোঁ আমি ভৱিষ্যতবাণী কৰিব পাৰোঁ গতিকে এই কথাবিলাক যদি কৰিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমি কি কৰিব লাগিব যে সমাজতত্বৰ বিষয়ে মনোবিজ্ঞানৰ কিছুমান কথা আমি মানুহৰ ব্যৱহাৰৰ ওপৰত কিদৰে প্ৰতিক্ৰিয়া হয় মানে প্ৰতিস্ফুট হয় সেই বিষয়ে আমি জানিব লাগিব গতিকে এই বিষয়ে কোনে কৈছিল কোটে কৈছিলে তেওঁ এই বিশ্বাসো পোষণ কৰিছিল যে সামাজিক জীৱন পৰিচালনা কৰা নিয়মসমূহ চিনাক্ত কৰাৰ পিছত সমাজ বিজ্ঞানীসকলে সমাজৰ উন্নতিৰ বাবে কাম কৰিব পাৰে এতিয়া এই বিভিন্ন যিবোৰ কাৰণ আমি দেখা পাইছোঁ মানুহৰ মাজত সংঘাতৰ কিয় সৃষ্টি হয় মানুহৰ মাজত খং কিয় উঠে মানুহৰ মাজত বিশৃংখলতা কিহে সৃষ্টি কৰে ইত্যাদিবিলাক কথা কিন্তু ক'ত প্ৰকাশ পায় সমাজ ব্যৱস্থাত প্ৰকাশ পায় এতিয়া আমি যদি সাধাৰণতে এতিয়া বৰ্তমানৰ সময়ত যদি আমি চাওঁ এঘৰ ওচৰ চুবুৰীয়া মানুহৰ লগত যদি এঘৰ মানুহৰ যদি আন এঘৰ মানুহৰ লগত অহা যোৱা মাতবোল নাথাকে এটা সাধাৰণ উদাহৰণ যদি দিছোঁ ইয়াৰ ভিতৰৰ কাৰণটো কি মাতবোল বা অহা যোৱা নাথাকে মানে কি এটা পৰিয়ালে মানুহখিনিয়ে সিটো পৰিয়াল মানুহখিনিক ভাল নাপায় বুলি যেতিয়া আমি কওঁ যে এজন মানুহে সিজন মানুহক ভাল নাপায় তাৰ মানে কি ভাল পোৱা আৰু নোপোৱা কথাখিনি মানুহৰ আবেগ জড়িত হৈ থাকে ই যাক আমি চকুৰে দেখা নাপাওঁ কিন্তু তেওঁলোকৰ যিবিলাক আচৰণ সেই আচৰণৰ মাজেদি এইবোৰ প্ৰকাশ পায় গতিকে কৈছিলে যে কোটে কৈছিলে যদি আমি সামাজিক জীৱন পৰিচালনা কৰা নিয়মসমূহ চিনাক্ত কৰাৰ পিছতো সমাজ বিজ্ঞানীসকলে কি কৰিব পাব সমাজৰ উন্নতিৰ কাৰণে আমি কি কৰিব পাৰিব এই যদি কাৰণবিলাক বাহিৰ কৰিব পাৰে তেওঁলোকে মনোবিজ্ঞানৰ অধ্যয়নৰ সহায়ত তেতিয়াহ'লে কি কৰিব পাৰি যে সমাজ ব্যৱস্থাটো আমাৰ শান্তিপূৰ্ণ কৰিব পৰা যাব গতিকে ডেফিনেটলি সামাজিক মনোবিজ্ঞানৰ ক্ষেত্ৰত যদি সমাজৰ লগত মনোবিজ্ঞানক যদি আমি সংযোগ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ সামাজিক ব্যৱস্থা বা সামাজিক মানদণ্ড আমি উন্নত কৰিব পাৰিম সেইকাৰণে তেওঁলোকে এটা নতুন ধৰণৰ শাখাৰ কথা চিন্তা কৰিলে সেয়া হৈছে সামাজিক মনোবিজ্ঞান সামাজিক মনোবিজ্ঞান কেনেকৈ আৰম্ভ হ'ল তাৰমানে সমাজতত্বৰ লগত মনোবিজ্ঞানক জড়িত কৰি সমাজ ব্যৱস্থাৰ লগত মনোবিজ্ঞানক সাঙুৰ খুৱাই কি কৰা হৈছে ইয়াত থকা মানুহবিলাকৰ মনবোৰ অধ্যয়ন কৰাৰ কাৰণে আচৰণৰ ওপৰত অধ্যয়ন কৰাৰ কাৰণে এই যে সামাজিক মনোবিজ্ঞানক প্ৰায়ৰিটি দিয়া হ'ল গুৰুত্ব দিয়া হ'ল ইয়াৰ পিছত সমাজত ব্যক্তিৰ স্থান সম্পৰ্কে কৰা পৰ্যবেক্ষণে সামাজিক মনোবিজ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা লৈছিল এখন সমাজ ব্যৱস্থাত মানুহৰ স্থান কেনেকুৱা আৰু মানুহবিলাকৰ স্থান অনুযায়ী মানুহৰ কিন্তু জীৱন ধাৰণৰ শৈলীবিলাকো বেলেগ বেলেগ ধৰণৰ হয় গতিকে আমি মানুহৰ স্থানবোৰে মানুহৰ আচৰণত মানুহৰ চিন্তা মানুহৰ বিবেচনা মানুহৰ দৃষ্টিভংগীত কিদৰে প্ৰভাৱ পেলায় ভাৱ অনুভূতিবিলাকত কিদৰে প্ৰভাৱ পেলায় সেই বিষয়ে কিন্তু আমাক জনাত সহায় কৰে আৰু এইবিলাকে হৈছে সামাজিক মনোবিজ্ঞানৰ উৎপত্তিৰ মূল উৎস পূৰ্ব আৰু পৰৱৰ্তী সময়ৰ সমাজ বিজ্ঞানীসকলৰ ধাৰণাসমূহে সমাজতাত্ত্বিক সামাজিক মনোবিজ্ঞানক গঢ় দিয়াত সহায় কৰিছিল যিবোৰ আগৰ মানে সামাজিক মনোবিজ্ঞানৰ সৃষ্টিৰ আগতে যিসকল মনোবিজ্ঞানী আছিল তেওঁলোকৰ যিবোৰ মনোবিজ্ঞানৰ ধাৰণা আৰু সমাজতত্ত্ববিদ আছিল তেওঁলোকৰ সমাজৰ ওপৰত যিবোৰ ধাৰণা সেইবোৰ আৰু পিছৰ পৰ্যায়ৰ যিবিলাক মডাৰ্ণ মানে আধুনিক যিবিলাক সমাজতত্ত্ববিদ আছিল আৰু মনোবিজ্ঞানী আছিল তেওঁলোকৰ ধাৰণাবিলাকৰ আচলতে দুই ধৰণৰ ধাৰণাৰ সংযোগৰ ফলতে আচলতে মনোবিজ্ঞানীসকলে মানে সমাজ বিজ্ঞানীসকলৰ এই ধাৰণাসমূহে আচলতে সমাজতাত্ত্বিক সামাজিক মনোবিজ্ঞানত গঢ় দিয়াত সহায় কৰিছিল এতিয়া মিক নামৰ এজন সমাজতত্ত্ববিদে আমাৰ আত্মবোধৰ মানে চেন্স অফ চেল্ফ এই আমাৰ আত্মবোধৰ ওপৰত তেওঁ সামাজিক পৰিস্থিতিসমূহৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল আমাৰ যিটো চেল্ফ আমি যিটো কওঁ সাধাৰণতে চেল্ফ ৰেচপেক্ট আমাৰ যিটো
অভিব্যক্তি বা আমাৰ আত্মবোধ যিটো আছে সেই তাৰ ওপৰত কিন্তু সামাজিক পৰিস্থিতি যথেষ্ট প্ৰভাৱ আছে। আমি খুব সূক্ষ্মভাৱে লক্ষ্য কৰিলে প্ৰতিটো ঘটনা যদি আমি আমাৰ চৌপাশৰ পৰিস্থিতিবোৰ লক্ষ্য কৰোঁ, এই সকলোবিলাক কিন্তু আমাৰ আত্মবোধৰ সৈতে জড়িত হৈ থাকে। মানুহে সদায় আমি কি কৰোঁ, যেতিয়া আমি এইটো যেতিয়া মানুহবিলাক লাহে লাহে জন্মৰ সময়ত বা জন্মৰ পৰা শৈশৱ কালত বা এই বস্তুবিলাক কি হয়, মানুহবিলাকৰ অলপ কি হৈ থাকে, এইবিলাক হাইড হৈ থাকে, এইবিলাক সুপ্ত হৈ থাকে। লাহে লাহে এডলেচেণ্ট পিৰিয়ডৰ পৰা ল'ৰা ছোৱালীবিলাকৰ চেল্ফ ৰেচপেক্টটো ডেভেলপ হৈ আহে। যেতিয়া আমি এজন সৰু ল'ৰাক আমি মাক দেউতাকে কোনোবা আলহী আহিলে বা ঘৰৰ কোনোবা মানুহ উপস্থিতিত যদি মাৰে বা এক্সৰ দিয়ে বা ভাল মানে গালি শপনি পাৰে, তেতিয়া তেওঁলোকে কি কৰে, মানুহৰ আগতে হাত ভৰি জোকাৰি কন্দা কটা কৰে। তেওঁ যদি কিবা এটা বস্তু লাগে মানুহৰ আগতে অশান্তি কৰে আৰু কৰি পেলাই কন্দা কটা কৰে। কাৰণ তেওঁ সেইখিনি সময়ত তেওঁৰ যিটো বোধ, সেই বোধটো একেবাৰে মাইল্ড হৈ থাকে, ষ্ট্ৰং নহয়। গতিকে তেওঁলোকে লাজো নকৰে, তেওঁলোকে ভয়ো নকৰে, তেওঁলোকে একো অনুভৱ নকৰে। কিন্তু সেই একেজন ল'ৰাকে যেতিয়া তেওঁ এডলেচেণ্ট পিৰিয়ড পায়, কৈশোৰ কাল পায়, তেওঁ যৌৱন কালত যদি মাক দেউতাকে কোনোবা মানুহৰ এজনৰ ওচৰত তেওঁক অকণমান খং কৰি কথা কয়, তেওঁৰ আত্মসন্মানত লাগে। গতিকে তেওঁৰ চেল্ফ ৰেচপেক্ট সেই সময়ত বিশেষকৈ কৈশোৰ কালত এডলেচেণ্ট পিৰিয়ডত খুব বেছি পৰিণত হৈ থাকে। গতিকে সদায় আমি কওঁ ন যে এডলেচেণ্ট ল'ৰা ছোৱালীক হেণ্ডেল কৰাটো খুব সাৱধানে হেণ্ডেল কৰিব লাগে তেওঁলোকক। গতিকে তেওঁলোক খুব ডেলিকেট হয়, তেওঁলোক খুব মানে কি, তেওঁলোকে খুব চেঞ্চিটিভ হয়, চেণ্টিমেণ্টেল হয়। গতিকে এই কথাটো ক'ত জড়িত হৈ আছে, এমিড নামৰ এই সমাজবিদজনে কৈছিল যে মানুহক যিটো আত্মবোধ, এই আত্মবোধৰ ওপৰত সামাজিক পৰিস্থিতি কিন্তু নিৰ্ভৰ কৰে। গতিকে যদি তেওঁলোকৰ চেল্ফ ৰেচপেক্টত লগা কাম যদি হয়, তেওঁলোকৰ মনৰ বিৰুদ্ধে যদি কিছুমান কাম হয়, তেতিয়াহ'লে তেওঁলোকে কিন্তু যিকোনো পৰ্যায়লৈকে যাব পাৰে। আমি ৰিচেণ্টলি দেখা পাইছিলোঁ যে নীটৰ পৰীক্ষাৰ কাৰণে আমাৰ যিসকলে নতুন যুৱ প্ৰজন্ম, তেওঁলোকে কিদৰে ধৰ্ণা দিছিল, কিদৰে তেওঁলোকে আন্দোলন কৰিছিল। গতিকে এওঁলোক হৈছে এইবিলাক তেওঁলোকৰ কি থাকে, এইবিলাকক কি জড়িত হৈ থাকে, তেওঁলোকৰ আত্মসন্মান জড়িত হৈ থাকে, আত্মবোধ জড়িত হৈ থাকে। গতিকে এয়া আছিলে মিডৰ মানে মনোভাৱ। ইয়াৰ পিছত আমি আহিছো আন পণ্ডিতসকলেও সামাজিক মনোবিজ্ঞানৰ প্ৰভাৱৰ ওপৰত মন্তব্য আগবঢ়াইছিল। এইসকলৰ ভিতৰত নামকেইটা মই কৈছো, তোমালোকে লিখি ল'বা। জৰ্জ চিমেল, চাৰ্লছ হৰ্টন কুলি আৰু আৰভিন গভমেনৰ নাম আমি ল'ব পাৰো। তেওঁলোকৰ নাম অন্যতম। যেনেদৰে মিডৰ কথা কলো, আমি অগষ্ট কমতেৰ কথা কলো, তেওঁলোক যদিও মুখ্য ভূমিকা পালন কৰিছিল, তাৰ উপৰি এইসকল মানে সামাজিক মনোবিজ্ঞানৰ প্ৰভাৱৰ ওপৰত তেওঁলোকে এই পণ্ডিতসকলেও, চিন্তাবিদসকলেও যথেষ্ট উল্লেখযোগ্য মন্তব্য আগবঢ়াইছিল। তেওঁলোকৰ নামবোৰ আকৌ এবাৰ কৈছো, শুনি ল'বা। জৰ্জ চিমেল, চাৰ্লছ হৰ্টন কুলি আৰু আৰভিন গফমেন। এওঁলোকৰ নামবোৰ যদি পৰীক্ষাত পাৰা, তোমালোকে উত্তৰবোৰ লিখোতে ইনক্লুড কৰি দিবা, ভাল মাৰ্কছ পাবা তেতিয়া। আৰু সেইবোৰ সদায় আণ্ডাৰলাইন কৰি দিব লাগে। এতিয়া আধুনিক সামাজিক মনোবিজ্ঞানৰ উত্থান ঊনবিংশ শতিকাৰ পৰা হৈছিল বুলি অনুমান কৰিব পাৰি। এতিয়া বহুতে কয় যে আমাৰ যিটো সামাজিক মনোবিজ্ঞান বুলি এটা নতুন শাখা পাইছো, এই সামাজিক মনোবিজ্ঞান ছ'চিয়েল সাইকলজি কেতিয়া হৈছিলে, যে ঊনবিংশ শতিকাৰ পৰা আৰম্ভ হৈছিলে। সামাজিক মনোবিজ্ঞানৰ প্ৰথমটো প্ৰণালীবদ্ধ হাত পুথি বা যিটো মেনুৱেল বুলি কোৱা আছিল, সেয়া 1897 চনত নিউয়ৰ্কত জেমছ মৰ্গ বলডউইন নামৰ এজন সামাজিক মনোবিজ্ঞানীয়ে প্ৰকাশ কৰিছিল। কিতাপখন আছিলে ছ'চিয়েল এণ্ড এথিকেল ইণ্টাৰপ্ৰিটেশ্যন ইন মেণ্টেল ডেভেলপমেণ্ট। এইখন আছিলে এখন হাতপুথি, যিখনে আমাৰ এই সামাজিক মনোবিজ্ঞানৰ ওপৰত যথেষ্ট মানে কথা লিখিছিল আৰু যথেষ্ট এই দিশত অধ্যয়ন কৰাত সহায়ক হৈ পৰিছিল। কেতিয়া আছিলে এইখন? 1897 চনত এইখন কিতাপ প্ৰকাশ হৈছিলে। আৰু এই কিতাপখন কোনে উলিয়াইছিল? জেমছ মাৰ্গ বলডউইনাৰ। এতিয়া আহিছো আকৌ 1908 চনত উইলিয়াম মেকডোগেল আৰু এডৱাৰ্ড এ ৰছ নামৰ দুজন লেখকৰ তেওঁলোকে কি কৰিছিলে, কৰ্মইহে আচলতে সামাজিক মনোবিজ্ঞানৰ ওপৰত যথেষ্ট কাম কৰিছিল বুলি আন এটা গ্ৰুপক মানে চিন্তাবিদে তেওঁলোকে বিশ্বাস কৰিছিল।
অন্য এটা গোটেই বিশ্বাস কৰিছিল তেওঁলোকৰ দুখন কিতাপ প্ৰকাশ কৰিছিল এই দুজন চিন্তাবিদে উইলিয়াম মেকডুগেল আৰু এডৱাৰ্ড এ ৰছে আৰু সেই কিতাপকেইখন নাম আছিল উইলিয়াম মেকডুগেলৰ দ্বাৰা ৰচিত এন ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল সাইকোলজি মেকডুগেলে এইখন লিখিছিলে আৰু সমাজ বিজ্ঞানী এডৱাৰ্ড এ ৰছে লিখিছিল তেওঁৰ কিতাপখনৰ নাম আছিল ছ'চিয়েল সাইকোলজি এই দুখন কিতাপেও কিন্তু আমাক ছ'চিয়েল সাইকোলজিৰ ভিত্তি সুদৃঢ় কৰাত যথেষ্ট সহায় কৰিছিল গতিকে আমি কাকোৱে আমি ইয়াত বাদ দিব নোৱাৰো ইয়াত আমি উইলিয়াম মেকডুগেল এডৱাৰ্ড এ ৰছৰ লগতে আমি জেমছ মাৰ্ক বলউইনৰ নামো ল'ব লাগিব গতিকে এই সকল পণ্ডিতেই লগ লাগি কি কৰিছিলে যে আমাক সামাজিক মনোবিজ্ঞানৰ ভেটি সুদৃঢ় কৰিছিল এইখিনি আমি পালো সামাজিক মনোবিজ্ঞানৰ ঐতিহাসিক বিকাশ গতিকে আমি আজি কি আলোচনা কৰিলো এইখিনি এবাৰ মনত পেলাই লওঁ বহুতখিনি একেলগে গ'লে তোমালোকে বুজিবলৈ কষ্ট পাবা আহিছো আমি ইয়াৰ পৰা পৰিচয় আমি কলো যে তোমালোকক প্ৰথমতে কলো সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক এইটো ইউনিটৰ নাম আৰু ইয়াৰ পৰা তোমালোকে কি শিকিবা যে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সংজ্ঞা দিবলৈ শিকিবা সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ প্ৰধান দিশবোৰ ব্যাখ্যা কৰিব পাৰিবা সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ সম্পৰ্ক জানিব পাৰিবা সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ ধাৰণাসমূহ যেতিয়া একেলগে প্ৰয়োগ কৰা হয় তেতিয়া কেনেকৈ সমাজতাত্ত্বিক সামাজিক মনোবিজ্ঞান নামৰ এক নতুন বিষয়ৰ জন্ম হয় যিয়ে ব্যক্তিৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত সমাজৰ প্ৰভাৱ বুজাত সহায় কৰে সেই বিষয়ে ব্যাখ্যা কৰিব পাৰিবা সামাজিক মনোবিজ্ঞানৰ ঐতিহাসিক বিকাশৰ পথ অনুসৰণ কৰিব পাৰিবা সামাজিক মনোবিজ্ঞানৰ ব্যৱহৃত সমাজতত্ত্বৰ ধাৰণাৰ পদ্ধতিসমূহ বুজিব পাৰিবা এইখিনি মই কৈছিলো কি পাৰিবা আৰু আমি আজি আলোচনা কৰিলো পৰিচয় সমাজতত্ত্বৰ সংজ্ঞাখিনি কলো তোমালোকক ডেফিনেশ্যনছ অফ সোশিয়োলজি অগষ্ট কোটে ইমাইল ডাৰ্কহেম মেক্স ৱেবাৰ আৰু গিলিনৰ বিষয়ে আমি তোমালোকক এইটা সূত্ৰ মই বুজাই দিছো তাৰপিছত আমি মনোবিজ্ঞানৰ সংজ্ঞা বিষয়ে আহিছিলো তাত আমি জন বি ৱাটছন বি এফ স্কিনাৰ উইলিয়াম জেমছ এই তিনিজন মনোবিজ্ঞানীৰ সূত্ৰ বিষয়ে আলোচনা কৰিলো তাৰপিছত আমি আলোচনা কৰিলো সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজৰ সম্ভাৱ্য সংযোগ কেনেকুৱা ধৰণৰ লিংক আছে দুটাৰ মাজত পসিবল লিংক বিটুইন সোশিয়োলজি এণ্ড সাইকোলজি এইখিনি মই তোমালোকক কলো দুটা কিদৰে এইটোৰ সৈতে সিটো ওতঃপ্ৰোতভাৱে জড়িত অকমান সূক্ষ্মভাৱে অবজাৰ্ভ কৰিলে মানুহৰ প্ৰতিটো আচৰণৰ লগত মনোবিজ্ঞান জড়িত হৈ থাকে আৰু সেই সকলোবিলাক মানুহৰ আচৰণৰ ওপৰত যেতিয়া অধ্যয়ন কৰা হয় তেতিয়া সি সমাজতত্ত্বলৈ ৰূপান্তৰিত হয় প্ৰতিজন মানুহৰ আচৰণ আৰু মানসিক পৰিস্থিতিয়ে মানুহৰ আচৰণৰ মাজেৰে অভিব্যক্তি লাভ কৰে গতিকে সেইখিনি য'ত আমি অধ্যয়ন কৰোঁ সেয়া মনোবিজ্ঞান সেই আচৰণৰ ওপৰত যেতিয়া এখন আচৰণে সমাজ ব্যৱস্থাৰ ওপৰত কি প্ৰতিক্ৰিয়া কৰে যেতিয়া সেয়া আমি আলোচনা কৰোঁ তাক আমি সমাজতত্ত্ব বুলি কওঁ গতিকে এই বিষয়ে আমি আলোচনা ইতিমধ্যে কৰিলো তাৰপিছত সামাজিক মনোবিজ্ঞান অৰ্থাৎ ঐতিহাসিক বিকাশ কিদৰে হ'ল ছ'চিয়েল সাইকোলজি সেই বিষয়ে আজি কিছু কথা শিকিলো আৰু এই সামাজিক মনোবিজ্ঞানৰ উত্থানৰ ক্ষেত্ৰত অগষ্ট কোটে আৰু মিডে কি ধৰণৰ মনোভাৱ প্ৰকাশ কৰিছিল সেই বিষয়ে আমি আলোচনা কৰিছো গতিকে সেই দুজন পণ্ডিতৰ সূত্ৰৰ সহায়ত তেওঁলোকৰ অধ্যয়নৰ বিষয়ৰ ওপৰত ভিত্তি কৰি তোমালোকে সামাজিক মনোবিজ্ঞানৰ ঐতিহাসিক বিকাশৰ বিষয়ে বহলাই লিখিব পাৰিবা গতিকে তোমালোকে যদি ভাবা যে এই বিষয়ে আৰু আমাক কিছু তথ্য লাগে তেতিয়াহ'লে তোমালোকৰ ষ্টাডি মেটেৰিয়েলত দি থোৱা আছে এই বিষয়ে তোমালোকে এবাৰ খুব ভালদৰে পঢ়ি ল'বা যেতিয়া আমি ক্লাছত বস্তুবোৰ আলোচনা কৰোঁ ঠিক তাৰ পিছতে যদি তোমালোকে ষ্টাডি মেটেৰিয়েলছবোৰ পঢ়া তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব আৰু গোটেই বস্তুখিনি তোমালোকৰ নিজৰ ভাষাত মই আগতেও কৈ আহিছো সুন্দৰকে এটা সেন্টেন্সত বা দুটা তিনিটা সেন্টেন্সত বুলেট পইণ্ট দি তোমালোকে নোট কৰি যাবা এখন বহীত আৰু তেতিয়া পৰীক্ষাৰ সময়ত যেতিয়া তোমালোকে চাবা তোমালোকে লিখিবা তোমালোকৰ বহুত সহজ হ'ব পৰীক্ষা উত্তৰবোৰ লিখিবৰ কাৰণে আৰু পঢ়াৰ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে তাৰপিছত আমি এইখিনি আজি আলোচনা কৰিলো আৰু ইয়াৰ পিছত আমি পাইছিলো কেইজনমান পণ্ডিতৰ নাম এই পণ্ডিতৰ নামবোৰ তোমালোকে লিখি লোৱা মই তোমালোকক আকৌ এবাৰ কৈছো তোমালোকৰ ষ্টাডি মেটেৰিয়েলটো আছে পাবা তোমালোকে এই দুজনৰ উপৰিও বাকি কন্ট্ৰিবিউটৰ বিলাক আছিলে কন্ট্ৰিবিউটৰ সকল কোন আছিলে সেয়া আছিলে জৰ্জ সিমেল চাৰ্লছ হৰ্টন কুলি আৰু আৰভিন গফমেন এইকেইজন আছিলে পণ্ডিত যিসকলে সামাজিক মনোবিজ্ঞান সৃষ্টি হোৱাত সহায় কৰিছিল অন্যতম অৰিহণা আগবঢ়াইছিল তাৰপিছত আমি পাইছিলো যে সামাজিক মনোবিজ্ঞানৰ উত্থান 19বিংশ শতিকাতে হৈছিল আৰু সেই সময়ত কি কৰিছিলে যে এখন হাতপুথি উলিয়াইছিলে কোনে 1897 চনত এই নিউয়ৰ্কত
আৰম্ভ কৰিছিলে কামটো তেওঁ নিউয়ৰ্কৰ মানুহ আছিলে তেওঁ চিন্তাবিদ আছিল তেওঁ আছিল জেমছ মাৰ্ক বলডউইন তেওঁ এখন কি কৰিছিলে এখন কিতাপ প্ৰকাশ কৰিছিল তাৰ নাম আছিল ছ'চিয়েল এণ্ড এথিকেল ইণ্টাৰপ্ৰিটেশ্যন ইন মেণ্টেল ডেভেলপমেণ্ট তেওঁ কিতাপখনৰ নাম আছিল গতিকে এইখিনি আমি ইতিমধ্যে পালো গতিকে আৰু নাবাঢ়ো আজি এইখিনিলৈকে তোমালোকে পঢ়িবা আৰু পিছৰ ক্লাছত আমি সামাজিক মনোবিজ্ঞানৰ সংজ্ঞা হিচাপে সংজ্ঞাৰ ওপৰত কিছু কথা আলোচনা কৰিম গতিকে আজি ক্লাছ ইমানতে সামৰিছো তাইলৈকে মৰম আৰু শুভেচ্ছা থাকিল ধন্যবাদ